আপোনালোক সকলোকে অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই। এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মানুহৰ আশাৰ কেতিয়াও শেষ নহয়। আশা লৈ মানুহ জীয়াই থাকে, এই কথা আমি সকলোৱে জানো। কিন্তু যেতিয়া মানুহে সুবিধা পায় তেতিয়া আশাবোৰ বৃদ্ধি হৈ গৈ থাকে। আশা বাঢ়ি বাঢ়ি আশাই এটা ভয়ানক ৰূপ ধাৰণ কৰে, যি ৰূপ আমি দেখা পাইছোঁ আমাৰ ৰাজ্যৰ বিভিন্ন বিষয়াৰ ক্ষেত্ৰত, বিশেষকৈ ACS বিষয়াসকল, উচ্চপদস্থ বিষয়াসকলৰ ক্ষেত্ৰত এই ৰূপ আমি দেখিবলৈ পাইছোঁ। খেদা খোৱা ACS বিষয়াই তান্ত্ৰিকৰ ৰূপ লৈছে। এনেধৰণৰ ঘটনা ঘটিছে এইখন ৰাজ্যত। বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই, কেতিয়া বন্ধ হ'ব, এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে আদৰিছোঁ মুকুল শইকীয়া ডাঙৰীকা, অৱসৰী APS বিষয়া, প্ৰাক্তন আৰক্ষী অধীক্ষক, তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ। একে সময়তে মই আদৰিছোঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰী সঞ্চালক ভৱেন দুৱৰী ডাঙৰীয়া। দুগৰাকী অভিজ্ঞতা সম্পন্ন বিশিষ্ট ব্যক্তিয়ে আপোনালোকক তেখেতসকলৰ মতামত আগবঢ়াব। বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই, এই বিষয়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে মই মুকুল শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শইকীয়া ডাঙৰীয়াক মই এই কথাই সুধিব বিচাৰিছোঁ, আমাৰ ৰাজ্যখনত অসমত বিষয়াসকলৰ দুৰ্নীতি কিয় ৰোধ কৰিব পৰা নাই, আপুনি কি ভাবে? আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা আপুনি যদি কিছু কথা কয়। এতিয়া এটা কথা, যেতিয়া এজন মানুহ নতুন চাকৰিত সোমায়, এটা ইয়ং ষ্টেজত এটা মানুহ চাকৰিত সোমায়, অন্ততঃ মই দেখিছোঁ 60% লোকে কৰাপশ্যনৰ পৰা আঁতৰি থাকিব খোজে। যে মই কৰাপশ্যন নকৰোঁ, মই একদম ছিষ্টেমত চাকৰি কৰিম, আইনসংগতভাৱে চাকৰি কৰিম আৰু মই কোনোদিন কৰাপশ্যন নকৰোঁ, এনেকুৱা এটা ভাৱ লৈ প্ৰায় 60% মানুহ আহে। 40%ৰ কথা মই নকওঁ। কিন্তু এই মানুহখিনি আহি কিয় কৰাপ্ট হৈ যায়, এই 60% মানুহৰ ভিতৰত প্ৰায় 55-58%ই কৰাপ্ট হৈ যায়। আকৌ যি 60%ই কৰাপশ্যন নকৰি দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰে। কিয় কৰে? এক হ'ল কি, তেওঁ যেতিয়া চাকৰিটোত সোমাই যায়, পৰিয়ালৰ হওক, বন্ধু বান্ধৱৰ হওক বা সম্বন্ধীয় মানুহৰ হওক, তেওঁৰ ওপৰত এক্সপেক্টেশ্যনটো বহুত হাই হৈ যায়, যিটো তেওঁ এফৰ্ড কৰিব নোৱাৰে তেওঁৰ চেলেৰিৰ পৰা। সেইটো কাৰণত এটা কৰাপশ্যন হয়। আৰু দ্বিতীয় এটা কথা দেখে যে মোৰ ওপৰৰ সকলে, মোৰ ৰাজনৈতিক প্ৰভুসকলে একদম কৰাপশ্যনত ডুবি আছে, কোটি কোটি টকা কৰাপশ্যনত তেওঁলোক আছে। মই অনেষ্ট হৈ কি কৰিম, মই কি কৰিম, মই ছিষ্টেমটো মই চেঞ্জ কৰিব নোৱাৰোঁ। পিছত এইটো ভাৱ আহি যায় যে ছিষ্টেম মই চেঞ্জ কৰিব যিহেতু নোৱাৰোঁ, গতিকে মোৰ ওপৰলা মানুহে কৰাপশ্যনটো হৈ আছে, চুফাৰী ট্ৰাক মোৰ মুখৰ আগেদি পাৰ হৈ আছে, মই মাতিব নোৱাৰোঁ, গৰু বেহা চলি আছে, মই মাতিব নোৱাৰোঁ, গতিকে মই চুপচাপ বহি থাকি কি লাভ আছে, মই কৰাপশ্যন আৰম্ভ কৰোঁ। আৰু দ্বিতীয় এটা কথা হ'ল, তেওঁ নিৰাপত্তা, চাকৰিত সোমোৱাৰ পিছত লাহে লাহে তেওঁ নিৰাপত্তাৰ দিশটো, আৰ্থিক নিৰাপত্তাৰ দিশটো ভাবিবলৈ লয়। যে মই চাকৰিটো কৰি আছোঁ, আমাৰ আগলৈকে পেঞ্চন আছিলে, বাকী এতিয়া ধৰক 2004 পিছত যিখিনি আছে সেইখিনি পেঞ্চনো নাই। গতিকে তেওঁলোকে ঘৰ বাৰী, মাটি, ল'ৰা ছোৱালী পঢ়াৰ খৰচা সকলোখিনিৰ কাৰণে তেওঁলোকে এটা পুঁজি বন্দবস্ত কৰিবলৈ যুঁজা কৰে প্ৰত্যেকেই, যে আমাক এটা পুঁজি লাগিব, আমাৰ চিকিউৰিটি, চিকিউৰিটি লাগিব, ফাইনেন্সিয়েল, যে আমি যেতিয়া অৱসৰ ল'ম, আমাৰ যদি হাতত একো নাথাকে তেনেহ'লে আমাকতো মানুহে গুৰুত্ব নিদিব, নামাতিব। আৰু এটা চিকিউৰ্ড লাইফ লাগিব, মোৰ কাৰণে, মোৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চিকিউৰ্ড লাইফ লাগিব। সেই কথাটো ভাবি গুণি তেওঁলোকে লাহে 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 কৰাপশ্যন আৰম্ভ কৰে। আৰু শেষত দেখে যে য'ত ৰাজনৈতিক ছিষ্টেমত কোনো কৰাপশ্যন পূৰা ভৰ্তি হৈ আছে, গতিকে তেওঁ এই বিষয়ে এটা উৰণীয়া চৰাই নিচিনা হৈ যায়, যে ৰাজনৈতিক ছিষ্টেমত সকলোৱে খাই আছে, মই কিয় নাখাম, এনেকুৱা এটা ভাৱৰ কাৰণে তেওঁ কৰাপশ্যন আৰম্ভ কৰে। গুৰুত্বপূৰ্ণ কথা ক'লে মুকুল শইকীয়া ছাৰে। মই ছাৰক ধন্যবাদ জনাইছোঁ। একেটা প্ৰশ্ন লৈ মই দুৱৰী ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰকো মই এই কথা সুধিব খুজিছোঁ যে আমাৰ ৰাজ্যখনত, অসমত আমাৰ বিষয়াসকলে কিয় দুৰ্নীতি কৰি আছে বা দুৰ্নীতি বন্ধ কিয় হোৱা নাই, এই বিষয়ে আপুনি কি কয়? ধন্যবাদ নাথ ডাঙৰীয়া, শইকীয়াদেৱে ইতিমধ্যে
পাতনিত কথাখিনি দাঙি ধৰিলেই আৰু এই বিষয়টো এটা অতি প্ৰাসংগিক বিষয় আজি আলোচনা বিষয় হিচাপে লোৱাৰ কাৰণে মই অত্যন্ত সুখী কাৰণ এই বিষয়ে যথেষ্ট আলোকপাত কৰিব লগা আছে এতিয়া আমি বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই বুলি কোৱাৰ আগতে আমি ভাবিব লাগে কিয় দুৰ্নীতি হৈ আছে দুৰ্নীতি কৰিছে প্ৰশ্ন সেইকাৰণে পাতনিটো দাঙি ধৰিলে এতিয়া ভ্ৰষ্ট আচাৰ দুৰ্নীতি নীতিৰ অনীতি বা অপপ্ৰয়োগ হ'লে দুৰ্প্ৰয়োগ হ'লে সেইটো দুৰ্নীতি বুলি কয় আৰু কৰাপ্ট যিটো এবিউজ অফ এণ্ড মিছ ইউজ অফ পাৱাৰ ফৰ ভেৰি ৰংফুল গেইন এতিয়া আমি এই দুৰ্নীতি কিয় হ'বলৈ পাইছে এই দুৰ্নীতিটো এনেকুৱাকৈ পাইছে এনেকুৱাকৈ বিয়পিছে এই পুখুৰীত মাছে কিমান পানী খালে কোনটো মাছে কিমান পানী খালে ইয়াক যেনেকৈ মেজাৰ কৰিব নোৱাৰি সেই অৱস্থালৈ অহা নাই তেনেকুৱা হৈছে গোটেই দুৰ্নীতিখনে বিয়পি আছে আমাৰ শিপাই পেলাইছে দুই এটা বিয়পি আছে শিকাই পেলাইছে দুই এটা লামলাইটত আহিছে দুই এটা তেনেকৈ আন্ধাৰতে সৰহভাগখিনি আন্ধাৰতে আছে যিখিনি পোহৰলৈ আহিছে সেইখিনি একেবাৰে নগণ্য এতিয়া দুৰ্নীতি মানে কৰে কি হ'ব অন্য দেশত সব দেশতে এনেকৈ দুৰ্নীতি হৈছে নে দুৰ্নীতিটো কি এটা ছিষ্টেমেই নেকি এনেকুৱাবোৰ প্ৰশ্ন আহে এতিয়া দুৰ্নীতি চাবলৈ গ'লে দুৰ্নীতি কিয় কৰে মানুহে মোৰ ধাৰণা মই যিটো অনুভৱ কৰিছোঁ বা চাকৰি কালত বা ব্যক্তিগত অভিজ্ঞতাৰ পৰা যিখিনি মই দেখিছোঁ এটা কাৰণ হ'ল ইম্পালছন এটা কাৰণ আনটো হ'ল কম্পালছন এতিয়া মানুহে বিষয়া এজন চাকৰিত সোমাই আমি চাকৰি এটা প্ৰক্ৰিয়াটোৱে চাওক চাকৰিটো ল'বলৈ যাওঁতেই আমি আগতে যিবোৰ শুনিছোঁ যে ইমানখিনি টকা নহ'লে এনেকুৱা ধৰণৰ ব্যৱস্থা নহ'লে চাকৰি পোৱাটো নাপায় গতিকে সেইজন মানুহে চাকৰি সোমোৱাৰ পিছত তেওঁ হয়তো কম্পেনচেট কৰিব বিচাৰে যে মই ইমান টকা হেৰি কৰিলোঁ সেই টকাটো মই কেনেকৈ ৰিকভ কৰোঁ সেইটো এটা তেওঁ টেণ্ডেঞ্চি এটা নেচাৰেল টেণ্ডেঞ্চি এটা থকাটো স্বাভাৱিক আৰু সেইকাৰণে তেওঁ কি কৰে সেই বস্তুখিনি কম্পেনচেট কৰিবৰ কাৰণে তেওঁ এটা ব্যৱস্থাৰ মাজলৈ আহি পৰে আৰু শইকীয়াদেৱে যিটো ক'লে চবেই কৰিছে আৰু মইনো নকৰিম কিয় মই কৰিলে কি হয় আকৌ কম্পালচন হয় এইটো নকৰিলে তোমাৰ হয়তো ব্যৱস্থা হ'ব পাৰে ট্ৰান্সফাৰ হ'ব কিবা হ'ব ডিছ হ'ব ডেছ হ'ব ৰোষত পৰিব এনেকুৱাও হ'ব পাৰে গতিকে এটা হ'ল কম্পালচন কিছুমানে কম্পালচনত পৰি দুৰ্নীতি কৰিবলৈ বাধ্য হয় আৰু কিছুমানে বাই নেচাৰ যিটো ইম্পালচন এতিয়া দুৰ্যোধনে কৈছিলে ধৰ্ম জানামিয়াহং ন স্বমে প্ৰবৃত্তি জানামি অহং অধৰ্ম ন স্বমে নিবৃত্তি এই অধৰ্ম কৰিলে যে নিবৃত্তি নাই আৰু মোৰ সেই বাসুদেৱক কৈছে সেই বাসুদেৱ মই জানো ধৰ্ম কি অধৰ্ম কি প্ৰবৃত্তি কি নিবৃত্তি কি কিন্তু মোৰ প্ৰবৃত্তি মোৰ যে প্ৰবৃত্তিৰ কাৰণে মই এৰিব নোৱাৰোঁ গতিকে সেইকাৰণে বাই ইনষ্টিংটিভলি কিছুমানে ইম্পালছটো কণ্ট্ৰল কৰিব নোৱাৰে অকল দুৰ্নীতিয়ে নহয় মানে অফেন্স ক্ৰাইম কৰে ৰেপ কৰে মাৰ্ডাৰ কৰে মানুহৰ যেতিয়া ইনষ্টিংবিলাক যেতিয়া ডিকণ্ট্ৰল হৈ যায় কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া সেই ধৰি লওক সেই দুৰ্নীতিৰ ফালে যাৰ প্ৰৱণতা আছে সি সুবিধা পালেই সেই সুবিধা অকণ আদায় কৰিবলৈ কাৰণ এডভান্টেজটো লয় আমাৰ এডভান্টেজটো এইকাৰণে আমাৰ প্ৰচিডিউৰ ইমান কাম্বেছম ইমান লেহেমীয়া ইমান দীঘলীয়া ইমান জটিল মানে সাধাৰণ মানুহৰ কাৰণে সহজলভ্য নহয় আৰু সেই যিটো কাম্বেছম প্ৰচিডিউৰ মানে ডিলে মানে যিটো টেকটিক্স যিটো জটিল প্ৰক্ৰিয়াৰ মাজেৰে আহে সেইকাৰণে কিছুমান দালালি আহি পৰে তাৰপিছত এই বিষয়াজনে সুবিধাটো লৈ লয় এডভান্টেজটো লৈ লয় যে এইজন মানুহৰ এই কথাটো এই বস্তুটো এইটো কাৰণে ডিলে কৰিলে বা মোৰ হাতত কণ্ট্ৰলটো আছে সেইটোক মই এবিউজ কৰিম মই মিছ ইউজ কৰিম সেই এবিউজ আৰু মিছ ইউজৰ কাৰণে
এই আমাৰ কৰাপশ্যনটো শেষ হয় আৰু কৰাপশ্যন আৰু আমাৰ এইটো অফেন্স বুলি ক'লে সকলো দুৰ্নীতি বুলি ক'লে দুৰ্নীতিৰ কোনো মানে এনেকুৱা হৈছে দুৰ্নীতিৰ কোনো হেৰি নাই এতিয়া আমাৰ বেদত আছে অন্নং ন পৰিচক্ষিতি অন্যক অৱহেলা কৰিব নোৱাৰে সেইটোও দুৰ্নীতি মহাত্মা গান্ধীয়ে কৈছিল যে বাথৰুমত যদি চাবোন টুকুৰা যদি পানীত গেলি উৱলি যায় সেইটোও দুৰ্নীতি কিন্তু সেইটো আমাৰ লিগেলি টাৰ্ম আণ্ডাৰ লিগেল আমাৰ আণ্ডাৰ দ্য ল ইট ইজ নট এন অফেন্স আৰু অফেন্স হ'বলৈ হ'লে অফেন্স ডিনট পানিছেবল আণ্ডাৰ দি ল ইন ফ'ৰ্চ যদি অফেন্স হ'বলৈ হ'লে পানিছেবল হ'ব লাগিব কিন্তু সকলো অফেন্সে সকলো দুৰ্নীতিয়েই অফেন্স নহয় আৰু অফেন্স হ'লে পানিছেবল হ'ব যিবিলাক পানিছেবল লয় যিবিলাক পানিছেবল কৈছে সেইবিলাকে আমি এতিয়া অফেন্স বুলি ট্ৰিট কৰা হ'ব এনেকৈতো আপোনাৰ ধৰি লওক দুৰ্নীতি বুলি ক'লে নীতিৰ যেতিয়া অনীতি হয় দুৰ্নীতি হয় দুৰ্প্ৰয়োগ হয় আচাৰ যেতিয়া ভ্ৰষ্টাচাৰ মানে কি আচাৰ ভ্ৰষ্ট হয় আৰু কৰাপশ্যন হ'ল এবিউজ অফ পাৱাৰ মিছইউজ অফ পাৱাৰ ফৰ ৰংফুল গেইন সেইখিনি হ'ল এতিয়া মই সেইকাৰণে ক'ব গৈছোঁ মোৰ কথাটো হ'ল আমি কি কাৰণে এই প্ৰবৃত্তিৰ কাৰণে আমি এই দুৰ্নীতিত গ্ৰস্ত হ'বলৈ বাধ্য হয় তাৰমানে তেওঁ অফিচাৰে হেৰি কৰি তেওঁ চাবলৈ বাই নেচাৰ তেওঁ যিটো ইনষ্টিংক্ট কাৰণ মানুহে সদায় কি কৰে টু গ্ৰ' মোৰ টু গেট মোৰ আমাৰ যিটো মেছল'ছ থিয়ৰী মতে মানুহৰ 5টা মানে নিড আছে কি কয় বেছিক নিড ফুল চেটেল ক্লথিং ছেফটি নিড ছ'চিয়েল নিড এষ্টিম নিড ছেল্ফ এক্সুৱেলাইজেশ্যন এইকেইটা মানুহৰ জেনেৰেল টেণ্ডেঞ্চি এজন মানুহে তেনেধৰণে গৰু কৰে এনেধৰণে গৰু গাড়ী এতিয়া হোপছ এণ্ড ডিজায়াৰ মানুহ সকলো আছে বাসনা আছে আৰু ভাগেদেৱে ক'লে আমাৰ পৰিয়ালত বহুতখিনি নিড এণ্ড ৱান্টছ আছে অভাৱ অভিযোগ আছে কৰিব লগা বহুত সেইখিনি পূৰাবলৈ সদায় মানুহৰ এটা আগ্ৰহ থাকে আশা থাকে হাবিয়াস থাকে যেতিয়া সেইখিনি তেওঁ চেলেৰী প্ৰাপ্য চেলেৰী ডিউ চেলেৰী যেতিয়া সেইখিনি তেওঁ পূৰাবলৈ নোৱাৰে তেতিয়া তেওঁ সেই যিবোৰ সুবিধা পায় ইলিগেল যিবিলাক মানে অপৰচুনিটিজ আহে এবিউজ কৰিব পৰা সুবিধা থাকে মোৰ পাৱাৰতে এইটো মই এডভান্টেজ ল'ব পাৰিম গতিকে সেইকাৰণে এই ধৰণৰ মানে দুৰ্নীতিত প্ৰবৃত্ত হয় এইখিনি হ'ল প্ৰাৰম্ভিক কথা মই সেইকাৰণে কৈছোঁ যে আমি এতিয়া নিৰাময় কেনেকৈ কৰিম সেই এটা পাছলৈ বাৰু মই কথাটো দাঙি ধৰিম কি ধৰণৰ কি কাৰণে হৈছে আমাৰ ছ'চিয়েল ফেন'মেনন কি আমাৰ লিগেল ছিষ্টেমটো কি আৰু আমাৰ সামাজিক ছিষ্টেমটো কি শৈক্ষিক ছিষ্টেমটো কি অৰ্থনৈতিক ছিষ্টেমটো কি ৰাজনৈতিক ছিষ্টেমটো কি গতিকে এইবোৰ ফেক্টৰ এই দুৰ্নীতিত অৰিহণা যোগাইছে সেইখিনি মই পৰৱৰ্তী পৰ্যায়ত দাঙি ধৰিম দৈ ছাৰক ধন্যবাদ জনাইছোঁ আমাৰ সমাজৰ সামাজিক ব্যৱস্থাৱলীৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা এগৰাকী ব্যক্তি অৱসৰী জীৱনতো প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থকা আৰু সমাজত কি হৈ আছে কি নাই সকলোৰে প্ৰতি দৃষ্টি ৰখা এইগৰাকী ব্যক্তিয়ে যথেষ্ট যুক্তিপূৰ্ণভাৱে আপোনালোকক এইখিনি তথ্য দিলে আপোনালোকক এইখিনি বিশ্লেষণ আগবঢ়ালে মই আহিছোঁ মুকুল শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ মুকুল শইকীয়া ছাৰক মই সুধিব লগা বহুখিনি কথা আছে কাৰণ আমাৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীক জেৰা কৰি তথ্য আহৰণ কৰা এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া APSC কেলেংকাৰীকে ধৰি বিভিন্ন ধৰণৰ গুৰুতৰ গোচৰত তেখেতে তদন্তৰ দায়িত্ব লোৱা সফলতাৰে তদন্ত সম্পন্ন কৰা এইগৰাকী ব্যক্তিয়ে বহুখিনি কথা আমাক ক'ব পাৰে আমাৰ বিষয়াৰ দুৰ্নীতি সন্দৰ্ভত তেখেতে বহুখিনি কথা ক'ব পাৰে মই শইকীয়া ছাৰক মই এটা কথাই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ শেহতীয়াভাৱে আমাৰ ৰাজ্যখনৰ বাসিন্দাৰ এটা চকু নিবদ্ধ হোৱা ঘটনা হৈছে ACS নুপুৰ বৰাৰ বিৰুদ্ধে আকৌ গোচৰ ৰুজু হৈছে তেখেতক আগতেও জেললৈ প্ৰেৰণ কৰা হৈছিলে তেখেত গ্ৰেপ্তাৰ বৰণ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ ওপৰত পুনৰ আমাৰ বৰপেটা জিলা আয়ুক্তই এজাহাৰ দাখিল কৰিছে তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আকৌ এই গোচৰ গ্ৰহণ কৰিছে তেখেতৰ পুনৰ এনেধৰণৰ ঘটনাবিলাক হৈ আছে এই ঘটনা কি কাৰণে হ'বলৈ পেলাই বা আমাৰ অসমৰ বিষয়াসকলৰ মই আগতেই কৈছোঁ আমাৰ বিষয়টোৱে সেইটো যে আমাৰ অসমৰ এই বিষয়াসকলৰ এনেধৰণৰ দুৰ্নীতিৰ প্ৰতি বেছি ধাবিত কিয় হৈছে আপুনি কি ভাবে বহু কোটি টকা নগদ ধন নুপুৰ বৰাৰ পৰা জব্দ কৰা হৈছিল নুপুৰ বৰাৰ গোটেই গোচৰটো মই টিভিত বা বিভিন্ন সংবাদ মাধ্যমত মই পঢ়িছোঁ
আৰু মই আচৰিত হৈছোঁ চাকৰিৰ প্ৰথম কালতে ইমান টকা পইচা মানুহ এগৰাকী কেনেকৈ কৰিব পাৰে চক্ৰ বিষয়া হিচাপে তেখেত আমি এই কথাটো ভাবিবও নোৱাৰোঁ তাতে আগতে মহিলা হয় তেখেত মহিলা বুলি এটা ক্লাছিফিকেশ্যন মই নানো হয়, তথাপিতো মই কওঁ যে এগৰাকী বিষয়াই চাকৰিৰ প্ৰথম পৰ্যায়তে ইমানখিনি সা সম্পত্তি ইমান টকা পইচা কেনেধৰণে গোটাব পাৰে আৰু কেনেকুৱা ধৰণৰ অন্যায় কৰি এই টকা পইচা আহৰণ কৰিব পাৰে এইটো চাকে ভাবোঁ তেওঁ শাস্তি পোৱাটো আমি বিচাৰোঁ তেওঁ এই দুৰ্নীতিটো কৰি নিজৰ লগতে নিজৰ পৰিয়ালৰ আনকি মই গোলাঘাট জিলাৰ মানুহ হয় তেওঁ গোলাঘাটৰে গোলাঘাট জিলাখনৰো এটা নাক কাটিছে বুলি মই ভাবোঁ যে এইখিনি ইমান কৰাপ্টেড মানুহ এইখন এনেকুৱা জিলা গতিকে নুপুৰ বৰাৰ বিহিত ব্যৱস্থা ল'ব লাগে আকৌ কি দিব নাজানো যদি একেটাই বিষয় হয় হয় একেটাই কথাই হয় হয় তেনেহ'লে ভূমিৰ নাম ৰুল অফ নাম ডাবল জাৰি কেলে? জিঅ'পাৰ্ডি আহিব আইনত যিটো ৰুল অফ ডাবল জিঅ'পাৰ্ডি আছে যে ন' পাৰ্চন শ্বেল বি prosecuted and punished twice for the same offense committed by him. যদি এইটো চেম অফেন্স নেকি মই ডিটেইলছ নাজানো যদি চেম অফেন্স হয় তেওঁক পুনৰবাৰ এৰেষ্ট কৰাত অসুবিধা আহিব আৰু যদি চেম অফেন্স নহয় তেওঁক পাৰিব যদি বেলেগ এটা অফেন্সৰ কাৰণে এৰেষ্ট কৰিব পাৰিব আৰু সাধাৰণতে যিখিনি ভিজিলেন্সে এৰেষ্ট কৰে আমাৰ দিনতো দেখিছোঁ অতি সোনকালে মানুহ ওলাই নাহে বহুত দিন থাকে হয় 1 বছৰ 2 বছৰ তেনেকৈ থাকে তো তেওঁ কেনেধৰণে কেনেকৈ কি কৰি পেলাই ওলাই আহিলে সেইটো এটা আচৰিত কথা অতি সোনকালে আৰু এই কৰাপশ্যনটো চাওক এটা কথা মই কওঁ কৰাপশ্যন কৰাৰ আগতে মানুহে আপুনি ৰাজনীতিবিদৰ কৰাপশ্যনৰ ক্ষেত্ৰত আমি যাওঁ যদি প্ৰত্যেকে এটা ইছ্যু উলিয়াই ল'ব মুছলিম নেতা এজনে তেওঁ কৰাপশ্যন কৰিবৰ কাৰণে মুছলিমৰ ফেভাৰত এটা ইছ্যু উলিয়াই ল'ব আমাৰ হিন্দুত্ববাদীসকলে এটা হিন্দুত্বৰ নামত হিন্দু সংগঠন বুলি কৈ হিন্দুত্বৰ নামত কিছুমান লেকচাৰ মাৰি নিজে কোটি কোটি টকাৰ মাটি সম্পত্তি ধৰ্মীয় আৱৰণ ধৰ্মীয় এটা আৱৰণ দি নিজে কোটি কোটি টকাৰ সম্পত্তি কৰিব কিন্তু আচল কথা হ'ল কি আমি অসমীয়া সমাজে বিশেষকৈ একোৱেই নাপাওঁ আমাৰ সমাজখনে এটা কালাৰ দিব লাগিব তেওঁকতো মানুহে ছাপোৰ্ট নকৰিব প্ৰথমতে কিবা এটা লৈ লুকুৱাব লাগিব তেওঁৰ কৰাপশ্যনখিনি এইকাৰণে এটা ধৰ্মীয় আৱৰণ এটা লয় হিন্দুত্ব সংগঠনে হিন্দু ধৰ্মীয় আৱৰণ লয় মুছলিমে মুছলিম লয় প্ৰত্যেকে এটা আইডিঅলজি লয় কিন্তু আইডিঅলজিৰ আঁৰত প্ৰায়ভাগৰে মই আজিলৈকে যি দেখিছোঁ আমাৰ ধৰক AGPয়ে বিদেশী বহিষ্কাৰ বুলি কৈ পেলাই বহুতে কোটি কোটি টকাৰ সম্পত্তি ঘটালে তেওঁলোকৰ সম্পত্তি বাগানৰ পৰা আদি কৰি গুৱাহাটীৰ মাজমজিয়াত কলেজলৈকে আছে ডাঙৰ ডাঙৰ গতিকে কিবা এটা ইছ্যু ল'লেহে তেওঁলোকে কৰাপশ্যন কৰিব পাৰিব অসমীয়াৰ কথা ক'ব বিদেশী বহিষ্কাৰৰ কথা ক'ব হিন্দুত্বৰ কথা ক'ব কিন্তু আমাৰ মানুহখিনিয়ে নুবুজি আমি বাৰে বাৰে প্ৰত্যেক বাৰতে ঠগ খাই আছোঁ এই ক্ষেত্ৰত গতিকে ৰাইজ সচেতন হ'ব লাগিব ৰাইজ সচেতন যেতিয়ালৈকে নহয় দুৰ্নীতি চলি থাকিব দুৰ্নীতিক কোনেও ৰোধ কৰিব নোৱাৰে আৰু দুৰ্নীতি এনেকুৱা এটা প্ৰক্ৰিয়া ই এটা মহামাৰীৰ দৰে মহামাৰী বেমাৰৰ নিচিনা অতি ব্যাপক ৰূপতি সুচৰে গতিকে জনসাধাৰণহে একমাত্ৰ ইয়াৰ ডাক্তৰ যেতিয়ালৈকে জনতাই এজন কৰাপ্ট মানুহক ত্যাগ নকৰিব কৰাপ্ট ৰাজনীতিকক ভোট নিদিব কৰাপ্ট ৰাজনীতিবিদৰ লগত সহযোগ নকৰিব কৰাপ্ট বিষয়াক সামাজিকভাৱে প্ৰশ্ৰয় নিদিব তেতিয়ালৈকে সমাজত দুৰ্নীতি চলি থাকিব এজন যদি দুৰ্নীতি কৰা বিষয়া আহি বিহু কমিটিত 1 লাখ টকা দিলে তেওঁ যদি মুখ্য চকীখনত বহিবলৈ পায় তেওঁ কিয় কৰাপশ্যন নকৰিব তেওঁতো কৰাপশ্যন কৰি থাকিব কাৰণ তেওঁ তেনেকুৱা 10খন বিহুত বিশিষ্ট অতিথি হ'ব পাৰিব 1 লাখকে দি গতিকে কৰাপশ্যন চলি থাকিব ৰাইজ সজাগ হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ কথা কৈছে শইকীয়া ছাৰে এই ধন যদি আমাৰ মানুহে গ্ৰহণ নকৰে বা তেখেতসকলক সমাজত বৰপীৰা পাৰি দিয়া নহয় তেতিয়াহ'লে এইখিনি দুৰ্নীতি ৰোধ হোৱাৰো কিছু সম্ভাৱনা থাকে কিন্তু সেয়া নকৰি আমি আমাৰ সমাজৰ মানুহৰো বহুখিনি দুখৰ কথা শইকীয়া ছাৰৰ বক্তব্যত ফুটি ওলাইছে আমি সেইসকল মানুহকে বৰপীৰা পাৰি দিওঁ তেখেতসকলকে আদৰি লওঁ এনেধৰণৰ কিছু কথা
ছাৰে উল্লেখ কৰিছে। মই দুৱৰী ছাৰৰ ওচৰলৈ আহিছোঁ আৰু দুৱৰী ছাৰক মই এই কথা ক'ব বিচাৰিছোঁ, অনুষ্ঠানৰ আৰম্ভণিতে মই এই কথা কৈছোঁ যে খেদা খোৱা ACS বিষয়া এতিয়া তান্ত্ৰিকৰ ৰূপ লৈছে। এইখন গুৱাহাটীত এনেধৰণৰ ঘটনাও ঘটি আছে। আৰু এটা কথা আমি সদতে লক্ষ্য কৰোঁ যে বিভাগসমূহত এনে বহু ACS বিষয়া আছে যিসকলে নিজৰ চকী এৰি যাবলৈ অনিচ্ছুক হয়, ইচ্ছা নকৰে আৰু কি কায়দাত কি অদৃশ্য শক্তিৰ কাৰণে নাজানো তেখেতসকলে সেই চকী এৰি নোযোৱাকৈ বছৰ বছৰ ধৰি বাহাল থাকে। এনেধৰণৰ বহুকেইটা ঘটনা আছে। এই ঘটনা সন্দৰ্ভত দুৱৰী ছাৰে কি কয়? এতিয়া দুৰ্নীতি কথাটো শইকীয়াদেৱে ক'লে। হয়, এতিয়া দুৰ্নীতি আচলতে আমাৰ সমাজখনত নীতি আচাৰ সদাচাৰ এইবিলাক ব্যৱস্থা আছে। এই নীতিবিলাকৰ যেতিয়া অপপ্ৰয়োগ বা ইয়াক মিছ ইউজ কৰা যায়, অপপ্ৰয়োগ পায়, দুৰপ্ৰয়োগ পোৱা যায়, তেতিয়াই দুৰ্নীতি। সেইকাৰণে দূৰ শব্দটো এটা উপসৰ্গ। দুৰ্নীতি এটা দূৰ আছে, এইটো ডিষ্টেঞ্চ, এইটো হ'ল উপসৰ্গ। আমাৰ 16টা উপসৰ্গ প পৰা অপসম নিয় বা অননিৰ সুদূত পৰিপতি অপি উপা, এইটো দূৰটো হ'ল এটা উপসৰ্গ। এই দূৰ লগত নীতিৰ লগত দূৰ লৈ দুৰ্নীতি হৈছে। আচলতে আপোনাৰ যিটো দুৰ্নীতি লিখা আছে, দুৰ্নীতিটো শব্দটোৱে ভুল হৈ আছে। এইটো মধনীয়া ন হ'ব লাগে। মানে নৰ আগত যদি ৰ থাকে, দন্তীয়া নৰ যদি ৰ থাকে, তেতিয়া মধনীয়া। দুৰ্নীতিটো এইটো আপোনাৰ স্পেলিংটো ভুল হৈ আছে। এইটো মই ভুল ধৰা নাই দেই, জানিবৰ কাৰণে কৈছোঁ। মানে দুৰ্নীতি এই উপসৰ্গটো লগা নীতিৰ আগত দূৰ লগাতে দুৰ্নীতি হৈছে। এতিয়া দুৰ্নীতিটো এনেকুৱা বস্তু, কোনোবাই নকৰোঁ বুলি ক'লে কৰাব নোৱাৰে, আৰু কৰোঁ বুলি ক'লে কোনেও ৰখাব নোৱাৰে। ইয়াত ইমানেই ব্যৱস্থা আছে, সুব্যৱস্থিত হৈ আছে। এতিয়া মই এটা উদাহৰণ দিওঁ। এতিয়া ACSৰ যিটো আমাৰ এই চেয়াৰমেনৰ যিটো ডিছক্ৰিচনাৰী মাৰ্ক, এইটো পৃথিৱীত ক'ৰবাত দেখিছেনে? ডিছক্ৰিচনাৰী মাৰ্ক এটা ক'ৰ পৰা দিব? সেইটো 100 ভিতৰত 100 নম্বৰ আছে, তাৰ ভিতৰত যি পায় সি স্ক'ৰ কৰি সেইখিনি পায়। আকৌ ক'ৰ পৰা সেই ডিছক্ৰিচনাৰী মাৰ্কটো দিব? সেইটোতো আইনত আছে। আৰু সেইটো ব্ৰিটিছে হেৰি কৰি গৈছিলে। ব্ৰিটিছৰ মানে এনেকুৱা তাতেই স্ক'পটো দিয়া আছে। তাৰমানে ভাল হ'লেও তোমাক গিৰাম, আৰু বেয়া হ'লেও মোক এডিশ্যনেল মাৰ্ক দি তোমাক উঠাই আনিম। কৰাপশ্যনটো তাতে হ'লে নাই, সুবিধাটো তাতে সুবিধাটো দিলে নাই। গতিকে সুবিধা, যিজনে সুবিধাবাদী, সেই সুবিধাটো তেওঁ ল'ব নাই। কওক এতিয়া আইনক দোষ দিবনে, ব্যক্তিজনক দোষ দিবনে? গতিকে যিটো আমাৰ দেশৰ যিটো আইনী ছিষ্টেম, আগতে আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছিলেনে বাৰু? বা ছিংগাপুৰ, ফিনলেণ্ড, আয়াৰলেণ্ডত ফিনলেণ্ড, নেডাৰলেণ্ডত এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছেনে? ছিংগাপুৰততো সিদিনা 900 গ্ৰাম পোৱাৰ কাৰণে হি ৱাজ হেং, কেপিটেল পানিছ দিছিলে। আমাৰ ইয়াততো হাজাৰ হাজাৰ কিলোগ্ৰাম ধৰি আছে। এতিয়ালৈকে কাক কি পানিছমেণ্ট কৰিছে এতিয়া আমি গম পাইছোঁনে বাৰু? গতিকে দেখিছে আমাৰ ছিষ্টেমত যিটো আছে, ছিষ্টেমটো ইমানেই দীঘলীয়া, ইমানেই লেহেমীয়া। আপুনি যিমানেই দুৰ্নীতি নকৰক, আপুনি দুৰ্নীতি কৰিও ৰাজনীতি কৰিব পাৰে। আপুনি জেলত থাকিও MLA মিনিষ্টাৰ জিকিব পাৰে। গতিকে সেইখন দেশত আৰু লিগেল ছিষ্টেমটো ডিছপ'জ হয় মানে সি 3টামান টাৰ্ম তেওঁ পনায়াসে অপৰাসে তেওঁ মানে সেইখিনি উপভোগ কৰিব পাৰে। গতিকে দেশৰ ছিষ্টেমটো এতিয়া নিৰাময় কৰিবলৈ হ'লে আমাৰ যিটো এইটো দুৰ্নীতিটো ক'ত লিংক হৈ আছে, কাৰ লগত লিংক হৈ আছে? এইটো অনেষ্টি, তাৰপৰা ডিজঅনেষ্টি হৈছে। ইথিক্স, মৰেলিটি, নৈতিকৰ পৰাই নীতি হৈছে। নীতিটো ক'ৰ পৰা আহিলে? নৈতিকতাৰ পৰা নীতিটো নিৰ্মাণ হৈছে। গতিকে নৈতিক আমাৰ স্খলন হৈছে। আমাৰ নৈতিক শিক্ষা ব্যৱস্থাৰ এই নীতি শিক্ষা ব্যৱস্থা যিটো দিবলৈ আমাৰ যিটো ছিষ্টেম আছিলে, বেদৰ আমাৰ যিটো শিক্ষা ব্যৱস্থা আছিলে, এই শিক্ষা ব্যৱস্থাটো আমাৰ এনেকুৱা হৈ গ'লগৈ, ইমান মেকানিকেল এটা হেৰিয়ালৈ গ'লোগৈ আমি। গতিকে এই যে মৰেল ইথছ, এইবোৰ মানে লভ, এইবিলাক প্ৰেম প্ৰীতি সদাচাৰ, এইবিলাক যে আমাৰ লাহে লাহে সমাজৰ পৰা আমি মেকানিকেল হৈ গ'লোঁ। মেকানিকেল হৈ যাওঁতে আৰু নিড এণ্ড ৱান্টছ, আমাৰ নিড মানে ৱান্টছটো এনেকুৱা বস্তু। এতিয়া আপোনাৰ ধৰি লওক, আপোনাৰ সদায় মানুহৰ এটা ভাল খোৱা, ভাল থকা থাকে। মই শ্বাৰ্টটো ভাল ল'লোঁ, কি হ'ল? মোৰ পেণ্টটো ভাল লাগিলে নহয়। পেণ্টটো ভাল লাগিলে, মই আকৌ মোৰ জোতাযোৰ ভাল লাগিলে। গতিকে এই নিডবোৰ পোৱাবলৈ যাওঁতে আকৌ মই
টাই চুট পিন্ধিলে হ'ব জানো মোৰ পৰিবাৰে পিন্ধিব লাগিব আৰু মোৰ পৰিবাৰ পিন্ধিলে মোৰ ঘৰখন সুন্দৰ হ'ব লাগিব আমি সমতা ৰক্ষা কৰিব লাগিব আমাৰ ষ্টেটাছ মেইনটেইন কৰিব লাগিব এই ষ্টেটাছ মেইনটেইন কৰিবলৈ যাওঁতে যাওঁতে লাহে 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 কৈ আমি ইনডালজ হৈ পৰিছোঁ কৰাপশ্যনে উই আৱাৰ চেল্ফ ইনডালজ ইন দ্য কৰাপ্ট প্ৰেক্টিচেছ আমি নিজে নিজে জানি নাজানি দেখাক দেখি সমাজখনক দেখি আমি কি কৰিলোঁ বাধ্য হৈ পৰিছোঁ আপুনি আপোনাৰ ল'ৰাটো ধুতি এখন পিন্ধি স্কুললৈ পঠাব নোৱাৰে মোৰ কালচাৰ মোৰ সংস্কাৰ বুলি কি লগৰ হৈ সি নাযায় আপুনি টাই চুট পিন্ধি পিনে স্কুলত ল'ৰালৈ পঠাব লাগিব আৰু সেইকাৰণে সদায় মানুহে ভাবি যে আজি ইংলিছ মিডিয়ামৰ প্ৰতি আমাৰ কিয় এটা ধাউতি হৈছে ইংলিছ ক'ব পাৰে ইংলিছ ভেৰি স্মাৰ্ট হেৰি আৰু হয়ো হয় আজি ইংলিছ নজনা হ'লে ইংলিছ নোহোৱা হ'লে এই আমাৰ যিখন নেবাৰিং ষ্টেট তেওঁলোকে এইটো ষ্টেটাছ নাপালেহেঁতেন এই যদি ইংলিছ এডুকেশ্যনটোৰ কাৰণে যেতিয়া ফৰেইন এই এডুকেশ্যনটো আহিলে যিটো এই হেৰি ছিষ্টেমটো ফাদাৰসকল আহিলে এই ছিষ্টেমটো পাৰে তেতিয়াই পাৰে তেওঁলোকৰ চিন্তা চেতনা তেওঁলোকৰ ধ্যান ধাৰণা কথন মথন পিন্ধন উৰণ সকলো এটা পৰিৱৰ্তন হ'ল মন কৰিছেনে গতিকে আমি যিটো লেভেলত আছিলোঁ সেই লেভেলত নাই এতিয়া এটা লেভেল পূৰাবলৈ যাওঁতে লেভেল দিয়া বুলি কয় যে আমি সেই লেভেল দিবলৈ যাওঁতে আমি লাহে 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 ক'ব নোৱাৰাকৈ কৰাপশ্যনৰ এতিয়া মই লেডিগৰাকী বুলি কাৰণ কৰোঁ সাধাৰণতে মহিলাসকলে খুব এটা তেনেকুৱা ধৰণৰ কৰাপছ হোৱাটো নিবিচাৰে বা হয় নকৰে বুলি এটা বিশ্বাস এটা আমি ভাবিছোঁ মহিলাসকল সদায় মানে তেওঁলোকৰ পিন্ধন উৰণ চলন ফুৰণ আশা আকাংক্ষা সদায় স্বভাৱ চৰিত্ৰ ল'ৰা ছোৱালীক সদায় তেওঁলোকে মৰেল শিক্ষাকে দি থাকে ভাল হবি ভাল কবি মানুহ হবি কিন্তু তেওঁলোকেও যে দে আৰ অলছ' ইনডালজ ইন চাব কৰাপ্ট প্ৰেক্টিচেছ বিকজ অফ চিটুৱেশ্যন এই মই সেইকাৰণে ক'লোঁ এটা যে এটা হ'ল ইম্পালচন এটা হ'ল কম্পালচন এই পৰিস্থিতিটোৱে এনেকুৱা কৰি দিয়ে মানে সেই অট'মেটিকেলি বাই এণ্ড লাৰ্জ জনা নজনাকৈ ডাইৰেক্টলি ইনডাইৰেক্টলি সেই কৰাপ্ট প্ৰেক্টিচৰ ভিতৰত সোমাই পৰে আৰু ওলাব নোৱাৰা হয় এতিয়া নিৰাময়টো হ'লে যে দিয়াৰ মাজে ষ্ট্ৰং মানে পিউনিটিভ একশ্যন এতিয়া চৌদি আৰবত চুৰ হ'লে হাত কাটি দিব আৰু আমাৰ আহোম ডাইনেষ্টিটো তেনেকুৱা আছিল এই নচচা হোলত দিয়া হাত কাটি দিয়া ঘোলা কৰা চকু কৰা এতিয়াতো আমাৰ যিটো লিগেল ছিষ্টেম মই ক'লোঁ লিগেল ছিষ্টেমটোত আমাৰ বহুতখিনি কৰিবলগীয়া আছে এতিয়া মই সাধাৰণ উদাহৰণ এটা দিছোঁ আমি 1950 চনত কনষ্টিটিউশ্যন গ্ৰহণ কৰিলোঁ খুব ধুনীয়া এখন কনষ্টিটিউশ্যন হোৱাট এবাউট আৱাৰ লজ 1860 চনৰ লজ চলি আছে IPC সিদিনা চেঞ্জ হৈছে সিদিনা IPC এভিডেন্স এক্ট এইকেইখন ন্যায় সংহিতা আৰু হেৰি CRPC কিন্তু CPC 1918 চনৰ আছে এইখন CPC 1972 চনৰ আছিলে অন্যান্য বহুত এক্ট আছে ব্ৰিটিছ মেড ল ব্ৰিটিছাৰ্ছ ল মেড কৰিছে জাষ্ট টু কণ্ট্ৰল দ্য ছিষ্টেম নট টু এডমিনিষ্টাৰ জাষ্টিছ এতিয়াও আমাৰ মানে যিবিলাক আমাৰ ল এনফৰ্চ সেইবিলাক ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত ইণ্ডিয়ান চেণ্টিমেণ্টৰ লগত নট এতিয়া মই এটা উদাহৰণ দিলোঁ যে কোহবিট কি কয় লিভিং ইন ৰিলেশ্যনশ্বিপ সেইটোতো আমাৰ কালচাৰ নহয় সিদিনা আপোনাৰ হাৰিয়ানা কোৰ্টে 18 বছৰৰ ছোৱালী দে লিভ টুগেডাৰ ৰিলেশ্যনত আছিলে তেওঁ মানে বিয়া পাতিবৰ কাৰণে মানে কোৰ্টলৈ আবেদন কৰিছে তে কোৰ্টে ক'লে তোমাৰ 21 বছৰ হোৱা নাই তুমি বাট ইউ কেন লিভ ইন ৰিলেশ্যনশ্বিপ কিমান সাংঘাতিক কথা হৈছে দুজন এডালে ৰিলেশ্যনশ্বিপ হ'ব কি আপোনাৰ ল'ৰা ছোৱালী ককাই ভাই আপোনাৰ ল'ৰা ছোৱালী দুটা আপুনি লিভিং ৰিলেশ্যনশ্বিপত এলাউ কৰিব পাৰিব নেকি এলাউ কৰিব নেকি সৰকাৰে বিচাৰে নেকি সমাজে গতিকে মই সেইকাৰণে কৈছোঁ সামাজিকভাৱে আজি আইনটো আমাৰ ক'ত হৈছে আইনে কৈছে লিভিং টুগেডাৰটো কিমান বেয়া বস্তু এইটো আমাৰ সমাজে এইটো গ্ৰহণ নকৰে নহয় কিন্তু এইটো অসামাজিক কাম হৈছে আমাৰ অসামাজিক বুলি ক'ব এইটো বেআইনী নহয় কাৰণ আইনে অনুমতি দিছে সিদিনা হাৰিয়ানা কোৰ্টে আৰু এটা বৰ্ডাবতী কোৰ্টে এটা প্ৰনাউন্স কৰিছে যে এ আনমেৰিড গাৰ্ল কেন লিভ ইন ৰিলেশ্যন উইথ এ মেৰিড পাৰ্চন কিমান সাংঘাতিক কথা হৈছে মই দুৱৰী ছাৰক ধন্যবাদ জনাইছোঁ ছাৰৰ লগত বহুখিনি কথা পাতিব লগা আছে মই এতিয়া আহিছোঁ শইকীয়া ছাৰৰ ওচৰলৈ আৰু শইকীয়া ছাৰক মই এই প্ৰসংগত এটা নতুন কথা সুধিব বিচাৰিছোঁ মই আমাৰ বিষয়াসকলে ACS বিষয়াসকলে
পালন নকৰা কিছুমান কথাৰ বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ। ছাৰ যিহেতু অভিজ্ঞ আৰক্ষী বিষয়া, গতিকে আপোনাৰ দৃষ্টিৰে আপোনাৰ কথাখিনি ক'ব। এনেকুৱা ধৰণৰ বহু ঘটনা ঘটি আছে। মই উল্লেখ কৰিব বিচাৰিছোঁ আয়ুষ সঞ্চালকালয়ৰ কথা। আয়ুষ সঞ্চালকৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আছে যে তেখেতে টোৰ ডায়েৰী মেইনটেইন নকৰে। যিখন টোৰ ডায়েৰীত তেখেতৰ অহা যোৱা সম্পূৰ্ণ তথ্য থাকে, ক'লৈ যায় কি কৰে সেই তথ্য থাকে, সেই ডায়েৰী মেইনটেইন নকৰে আৰু RTI কৰিলেও তাৰ তথ্য পাবলৈ নাই। এনেধৰণৰ ঘটনাবিলাক ঘটিছে আমাৰ এইখন অসম ভূমিত, এইখন অসমৰ মাটিত এনেধৰণৰ ঘটনা ঘটিছে। এই এনেকুৱা প্ৰসংগবিলাকত আমাৰ আৰক্ষীয়ে বা আমাৰ ৰাইজে কি কৰিব পাৰে, আপোনাৰ দৃষ্টিৰে আপুনি কি কয়? চৰকাৰী বিষয়া এগৰাকীয়ে যেতিয়া অফিচৰ বাহিৰত যাব, যদি চৰকাৰী বিধি উলংঘন, চৰকাৰী বিধি অনুসৰি তেওঁ টোৰ ডায়েৰী দিব লাগে। গতিকে তেওঁ টোৰ ডায়েৰী তেওঁ কি কি কাম কৰিছে তাৰ এটা ৰিফ্লেকশ্যন, মাহেকৰ মূৰত তেওঁ টোৰ ডায়েৰী দিবই লাগে। গতিকে টোৰ ডায়েৰী নিদিয়াকৈ যদি তেওঁ গৈছে, সেইটো এক প্ৰকাৰ দুৰ্নীতি। কাৰণ তেওঁ কিবা কথা লুকুৱাব খুজিছে, সেইকাৰণে টোৰ ডায়েৰী দিয়া নাই। গতিকে টোৰ ডায়েৰী নিদিয়াকৈ তেওঁ যোৱাটো উচিত নহয়, ক'তো যোৱাটো। ইন্দ্ৰাণুচি দাস তেখেতৰ বিৰুদ্ধে এই অভিযোগ আছে। তেখেতৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ কাষ চাপিছে অভিযোগকাৰী। এনেধৰণৰ ঘটনাবিলাক আছে। আৰু শুনিবলৈ পোৱা মতে তেখেতে তামোলপুৰলৈ সঘনে অহা যোৱা কৰে চৰকাৰী গাড়ী লৈ, আৰু সেই বিষয়ে কোনো তথ্য ইয়াত পোৱা নাযায়। এইখিনি উচিত হৈছে বুলি আপুনি ভাবেনে? হয় ছাৰ। চৰকাৰী গাড়ী লৈ ব্যক্তিগত কামত যোৱাটো এটা অপৰাধ। এইটো চৰকাৰী ধনৰ অপব্যৱহাৰ। যিটো দুৰ্নীতি নিবাৰক আইন, দুৰ্নীতি নিবাৰক আইনত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। চৰকাৰী গাড়ী লৈ তেওঁ যদি বেলেগ কামত ইউজ কৰিছে, মিছ এপ্ৰপ্ৰিয়েশ্যন, এইটো ইট এমাউণ্টছ টু মিছ এপ্ৰপ্ৰিয়েশ্যন। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, বিষয়াৰ দুৰ্নীতি। মিছ এপ্ৰপ্ৰিয়েশ্যন হয়। মিছ এপ্ৰপ্ৰিয়েশ্যন তেওঁ কৰিব নোৱাৰে, কাৰণ চৰকাৰী তেল, চৰকাৰী গাড়ী বা তেল তেওঁ নিজে ভৰালেও গাড়ীখনটো ইউজ কৰিছে, গাড়ীখনৰো এটা লাইফ আছে, ড্ৰাইভাৰজনৰ ছাৰ্ভিচ লৈছে। তেওঁ ব্যক্তিগত কামত কোনো চৰকাৰী গাড়ী লৈ ঘূৰাৰ কোনো নিয়ম নাই, তেওঁ কেতিয়াও কৰিব নোৱাৰে ব্যক্তিগত কামত। এইখিনি বাধা নিষেধ থকাৰ পাছতো আমাৰ সচৰাচৰ আমি এই কথা লক্ষ্য কৰিছোঁ যে আমাৰ যিসকল চৰকাৰী বিষয়া আছে, ACS বিষয়াকে ধৰি যিসকল উচ্চপদস্থ বিষয়া আছে, তেখেতসকলে বিভিন্ন সময়ত আমাৰ চৰকাৰী আচৰণবিধি ভংগ কৰি আছে। কিন্তু এই আচৰণবিধি ভংগ কৰাৰ বিৰুদ্ধে তেখেতসকলৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। দীৰ্ঘদিন ধৰি এনেধৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই। কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। বাইদেউ কি কৰে? জাবৰ পেলাওঁ আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছোঁ। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাওঁ দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলোঁ। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ। সত্যানুসন্ধানৰ মজিয়াত আমি আলোচনা কৰি আছোঁ বিষয়াৰ দুৰ্নীতি কিয় বন্ধ হোৱা নাই। মই আহিছোঁ ভৱেন দুৱৰী ছাৰৰ ওচৰলৈ আৰু ছাৰক মই সুধিব বিচাৰিছোঁ যে টুৰ ডায়েৰী, ট্ৰেভেল ডায়েৰী নবনাকৈ এগৰাকী সঞ্চালকে এনেধৰণে কাৰ্যনিৰ্বাহ কৰাটো আপুনি কেনেধৰণে বিবেচনা কৰে?
আমাৰ চাকৰিয়ালসকলৰ কাৰণে যে চাকৰিটো বিধি সকলো ডিপাৰ্টমেণ্টতে সকলো বিভাগতে বিধিবিলাক প্ৰণয়ন কৰা আছে মেডিকেল ৰুলছ TA ৰুলছ প্ৰত্যেকৰে নিয়মাৱলী আছে কি ধৰণৰ নীতি নিয়মৰ মাজেদি এটা টোৰ সমাধা কৰা যায় এটা যিটো পাৰ্পাজত তেওঁক পঠোৱা হয় তেওঁ ক'লৈ যাব ক'ত থাকিব কি কৰিব এখন এটা টোৰ ডায়েৰী প্ৰথমতে এপ্ৰুভ হ'ব লাগে কি পাৰ্পাজত যাব সেইটো এটা তেওঁ অনুমোদন ল'ব লাগিব কৰ্তৃপক্ষৰ আৰু কিছুমানৰ মানে এম্পাৱাৰমেণ্ট আছে যে তেওঁ নিজেও এপ্ৰুভেল নল'ব তেওঁ অথৰিটি বাই ভাৰ্চু অফ হিজ অথৰিটি হি কেন পাৰফৰ্ম ট্ৰেভেল এতিয়া ট্ৰেভেল কৰিবলৈ যাওঁতে তাৰ কিছুমান বিধি ব্যৱস্থা আছে শইকীয়াদেৱে ক'লে টোৰ ডায়েৰী কৰিব লাগিব আৰু বিল ছাবমিট কৰোঁতেও তেওঁ গোটেই ডিটেইলছ দিব লাগিব ক'ত থাকিলে কোন মানুহ হ'ল কি হ'ল গোটেই ডিটেইলটো আচলতে দিয়া থাকিব লাগিব এইটো কম্পালচন এইটো নিয়ম এতিয়া সেই নিয়মটো কি ক'লে ছিষ্টেমটোত যেতিয়া সকলো ইনভলভ হৈ যায় বিল জনে চেক কৰিব বিল জনে পাছ কৰিব তেওঁ যদি এই ক্ষেত্ৰত মানে নিৰীক্ষণ নকৰে তেতিয়া কি কয় বিলখন সহজতে পাছ কৰি যোৱাটো স্বাভাৱিক আকৌ অডিটৰ এটা কাম থাকে অডিটৰেও সেই কি কয় নিয়মখিনি ফ'ল' কৰিছে নে অডিটৰে চেক কৰিব লাগে আৰু এই অডিটত যদি অবজেকশ্যন হয় আকৌ প্ৰিলিমিনাৰী যেতিয়া বিল ছাবমিট কৰোঁতে প্ৰথম ইনিচিয়েল ষ্টেজত যদি তেওঁ যিটো অফিচাৰে যেতিয়া বিলখন পাছ কৰোঁতে এই নীতিখিনি মতে হৈছে নে নাই সেইখিনি আচলতে চাব লাগে এতিয়া দুৰ্নীতিটো ক'ত সুবিধা আছে চব এতিয়া বিল প্ৰিপেয়াৰ কৰিব লগা হয় টোৰ ডায়েৰী দিব লগা হয় কিন্তু টোৰ ডায়েৰীখনে এনেধৰণে প্ৰিপেয়াৰ কৰিলে যে তেওঁ যিটো য'লৈ যাব লাগিছে তালৈ নগ'ল তলৈ য'লৈ কৰিব লাগিছে তালৈ নকৰিল কিন্তু বিলখন ঠিক আছে ঠিক তেনেকৈ আমাৰ মেডিকেল বিল আছে মেডিকেলতো বহুত কৰাপশ্যন হয় মেডিকেলতে ধৰি লওক এতিয়া ডক্টৰৰ চাৰ্টিফিকেট লাগে আপোনাৰ কেছ মেম' লাগে কেছ মেমৰ কাউণ্টাৰ চালে এনেকুৱা ফেব্ৰিকেটেড কিছুমান মেম' উলিয়াই দিব গতিকে পাছ কৰাজনে ধৰিব নোৱাৰে এখন ফেব্ৰিকেটেড হয়নে নহয় গতিকে ফৰেঞ্চিকলৈ যাবলৈ বহুতখিনি কথা আছে দীঘলীয়া আৰু ডক্টৰে যেতিয়া চাৰ্টিফাই কৰি দিয়ে ডক্টৰ এজন ৰিলায়েবল পাৰ্চন ইজ এন গেজেটেড অফিচাৰ সি যদি ৰিলাই কৰা যায় তেওঁৰ এটা অথৰিটি আছে গতিকে ডক্টৰে যদি তেওঁ চাৰ্টিফাই কয় মেডিকেলে যদি হেৰি হৈ যায় তেতিয়াহ'লে কি হ'ব গোটেই বস্তুবোৰ ফেক যদিও দেখিব যে ছিষ্টেমত ঠিকে আছে এজ এ ডকুমেণ্ট হৈছে কাৰণ আমাৰ ডকুমেণ্ট হৈছে আমাৰ হয়তো ডকুমেণ্টাৰী প্ৰুফ হৈছে লাগে আমাৰ মৰেল মানে হেৰিটো আমাৰ কাউণ্ট নহয় আৱেগ অনুভূতিৰ আমাৰ হেৰি নহয় ডকুমেণ্টে কি কয় ডকুমেণ্টটো প্ৰপাৰ আছে নে নাই সেইকাৰণে মই দেখি আপুনি চাব যে টোৰ ডায়েৰীটো দিছে পাছো কৰিছে তেওঁ সেইটোকে এভেইল কৰি আছে ঠিক তেনেকৈ আপোনাৰ আমাৰ এটা LTC চিষ্টেম আছে আপুনি জানে লিভ টেবল কনচেছন বুলি এটা আছে এই ৰিটায়াৰমেণ্টৰ আগে এটা মানে অল ইণ্ডিয়া টোৰ এটা কৰিব পাৰে বহুতে নাযায় কি কৰে ৰেলৱে অথৰিটিৰ লগত কণ্টেক্ট কৰি টিকেট চব ঠিক ঠাক কৰি দেখিব যে মানুহজন নগ'ল কাটচিত দুই এটা ধৰা পৰে কোনোবাই যদি সেইটো এলিজ কৰে গতিকে এনেকৈ ধৰণে মই কৈছোঁ টিকেটটো লৈ কেঞ্চেল কৰাই দিয়ে বুজিছোঁ ন সেইবিলাক কেঞ্চেল কৰাই দিয়ে সেইবিলাক যে আমাৰ ছিষ্টেমত ফ্ল' আছে যে ছিষ্টেমত ফ্ল' কৰাৰ কাৰণে কৰাপশ্যনৰ কাৰণে সুবিধা হয় বহুতে আমি প্ৰুফ কৰিব নোৱাৰোঁ এতিয়া যে কথাটো উঠিছে আমি বহুত ধৰা পেলাইছোঁ কিন্তু আমি পানিছ কৰিব পৰা নাই একিউজ কৰিব পৰা নাই কাৰণ আমাৰ ছিষ্টেমত এলিজ কৰা আৰু একিউজ ডিক্লেয়াৰ কৰা কৰোঁতেহে ঘোষিত কৰিব কৰোঁতে দোষী সাব্যস্ত নকৰালৈকে তেওঁ দোষী নহয় এলিজ হ'ব পাৰে মই এলিজ কৰিছোঁ সেইটো কৰা গতিকে তেতিয়ালৈকে দোষী নহয় আৰু সেই ষ্টেজলৈ যাবলৈ হ'লে আমাৰ যিটো ডকুমেণ্টাৰী মই কৈছোঁ নহয় এতিয়া তথ্য পাতিব লাগিব সাক্ষ্য লাগিব হেৰি কয় যিটো চাৰ্কামষ্টান্সেছ আমি সেইখিনিও কথা আছে তথ্য পাতি সাক্ষ্য প্ৰমাণ সকলো এষ্টাব্লিছ হোৱাৰ পিছতহে পানিছমেণ্টৰ কথা আহিব আকৌ আমাৰ পানিছমেণ্টটো ছিষ্টেমটো এনেকুৱা চৰকাৰে ক'লে ন' ওৱান শুড বি পানিছ আনহাৰ্ড এইটো নেচাৰেল জাষ্টিছ আমি অকিউজডক আমি অভিযোগ দিবই লাগিব তেওঁক অপৰচুনিটি নিদিয়াকৈ অপৰচুনিটি অফ বিং হাৰ্ড এইটো নেচাৰেল জাষ্টিছটো নিদিয়াকৈ কাকো পানিছ কৰিব নোৱাৰে সেইটো আমাৰ ল ছিষ্টেম গতিকে সেই অপৰচুনিটিটো দিওঁতে দেয়াৰ লট অফ কি কয় এভেইলেবিলিটি
তাতে ডিফেন্স দিবৰ কাৰণে হাজাৰটা লকোনা আছে। আমাৰ যে এইটো ক্ৰিমিনেল জাষ্টিছটো এতিয়া এনেকুৱা হ'ব পাৰে কালকুবল homicide, নট এমাউণ্টিং মাৰ্ডাৰ, কি কয় ডেথ বিকজ অফ এক্সিডেণ্ট, ডেথ বাই নেগলিজেঞ্চ ইত্যাদি বহুতবোৰ আছে। বহুতবোৰ আমাৰ ব্লড মানে হেৰি আছে, মানে প্ৰভিজন আছে। গতিকে সেই প্ৰভিজনবিলাক স্পেচিয়েলি চাই মেলিহে এতিয়া কোৰ্টে এটা নিৰ্ণয়ত আহিব পাৰে। আমাৰ এতিয়া ধৰি লওক জাষ্টিছ কোৰ্টে চুৰ নধৰে, চুৰ ধৰি দিব লাগিব, তেতিয়া কোৰ্টে চাব লাগিব চুৰ হয়নে নহয়। গতিকে জাষ্টিছ ফৰ জুবিন বুলি যিটো এটা চিঞৰি মানে চিঞৰ আছে, আমি কথাটো বুজাই নাই নেকি। আৰু ক্ৰিমিনেল জুৰিস্প্ৰুডেন্সত when people is dead, their legal personality comes to an end. যেতিয়া মানুহ এজন মৰি যায় তেতিয়া তেওঁ দুখী হ'লেও তেওঁ লিগেল পাৰ্চনেলি এণ্ড হ'ব, আৰু ভিক্টিম যদি মৰি যায় তেতিয়াও তেওঁ ৰাইট নাথাকে। তেওঁ যদি জীৱিত কালত যদি কিবা এটা হাৰ্ম হয়, দুখ হ'ব হয়, তেতিয়া তেওঁ জাষ্টিছ বিচাৰে, মোৰ এইখিনি দুখ হ'ল, আমুকে দুখ কৰিলে। এতিয়া দোষীক দণ্ড দিয়াটো ইট ইজ এ ডিউটি অফ দ্য ষ্টেট, ৰাষ্ট্ৰৰ ডিউটি এইটো, কাৰণ ক্ৰিমিনেল লটো ভংগ কৰিছে তেওঁ। সেই ভংগ কৰাৰ কাৰণে ৰাষ্ট্ৰৰ দায়িত্ব এইটো, ৰাষ্ট্ৰই সেইটো এপ্ৰিহেণ্ড কৰিব, আৰু কোৰ্টত এটা আমাৰ যিটো ন্যায়িক চিষ্টেম আছে, জুডিচিয়াৰী চিষ্টেম আছে, জুডিচিয়াৰী সকলোবিলাক পাৰ্চপেক্টিভ মানে সাক্ষীবাদী কৰি পেলাই তেওঁ আল্টিমেটলি পানিছ কৰিব। গতিকে এতিয়া এই তেনেকুৱা ধৰণৰ কথা হৈছে। আমি যে এই যেতিয়া এজন এপ্ৰিহেণ্ড কৰিলোঁ, কৰ্পটেড বুলি ক'লোঁ, সেইটো কৰিলোঁ, আপুনি দেখিলে নুপুৰ বৰা ওলাই আহিলে, আনকি নুপুৰ বৰা বাদী দিয়ক, এই ৱালিয়েল, এই যে সংগীতা দত্ত, এইটো কিমান এটা হেনিয়াছ অফেন্স, সেইটো দেখকৈ যে এইটো যে এবিউজ কৰিছে, সেইটোতো প্ৰমাণেই হৈ আছে। নেভাৰডিলেছ ইভেন দেন মানে জামিন পাইছে, বেইল পাইছে। আৰু কালি যে কি কয় অপৰাধমুক্ত হৈছে নহ'বতো ক'ব নোৱাৰি, সেইটো এষ্টাব্লিছ কৰিব সাক্ষীবাদী প্ৰমাণে। আমি কিমান এষ্টাব্লিছ কৰিব, কেনেধৰণৰ আদালতত প্ৰমাণ হ'ব। অপৰচিজন পাৰ্টিক হেৰি দিব, অপৰচুনিটি দি দিব, অপৰচুনিটি আৰ্গুমেণ্ট কৰিব, ক্ৰছ এক্সামিনেশ্যন হ'ব, তাৰ পিছতহে কোৰ্টে ফাইণ্ডিংছটো দিব। সকলোৱে নিজৰ পক্ষ সমৰ্থন কৰিব পাৰিব। দুই ছাৰক ধন্যবাদ জনাইছোঁ। আহিছোঁ মই শইকীয়া ছাৰৰ ওচৰলৈ, আৰু মুকুল শইকীয়া ছাৰক মই এই কথা বিষয়ে সুধিব বিচাৰিছোঁ যে এনেধৰণৰ বিধি নমনাকৈ থকা বিষয়াৰ শাস্তি কিয় নহয়, বা একো নহয় কিয় নহয়? বহুতো আইন আছে। এখন আছে আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল, তাত সকলোখিনি দিয়া আছে কেনেকৈ কি কৰিব। তাৰ মতে আপোনাৰ 500 টকাৰ ওপৰৰ তেওঁ গিফ্ট দিব পাৰে, না গিফ্ট ল'ব পাৰে। চাকৰিয়াল অৱস্থাত, ডিভৰ্চ নোহোৱাকৈ বা প্ৰথম পত্নী জীয়াই থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰিব। সামাজিক, তেওঁ কোনো ৰাজনৈতিক দলত যোগ দিব নোৱাৰিব বা ৰাজনৈতিক দলক সমৰ্থন কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ বহুতখিনি কথা আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলত আছে। আৰু আছে ডিচিপ্লিনাৰী এণ্ড এপিল ৰুল আছে। ডিচিপ্লিনাৰী এণ্ড এপিল ৰুল, তেওঁৰ একাউণ্ট চাবৰ কাৰণে FRSR আছে, গোটেইখিনি একাউণ্টছৰ কাৰণে। আৰু তোৰ ডায়েৰী তেওঁ যদি নিদিয়াকৈ তেওঁ য'ত ত'ত ঘূৰিছে, সেইটো কাৰণে যদি তেওঁক মনিটৰ হৈ তেওঁ শাস্তি পোৱা নাই, তেওঁতকৈ ছিনিয়ৰ অফিচাৰ যিটো অথৰিটি, তেওঁ কণ্ট্ৰলিং অথৰিটি, তেওঁলোকৰ লেপছ আছে। কণ্ট্ৰলিং অথৰিটিয়ে তেওঁৰ ওপৰত মনিটৰ ঠিকছে কৰিব পৰা নাই। গতিকে কণ্ট্ৰলিং অথৰিটিয়ে যদি ভালকৈ মনিটৰ কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ সুধিলেহেঁতেন যে তুমি আমুক দিনাখন ক'ত গৈছিলা, তোৰ ডায়েৰী চালেহেঁতেন, তেওঁ সুধিলেহেঁতেন যে তুমি আমুক দিনাখন ক'ত গৈছিলা, তাত যোৱাৰ কি প্ৰয়োজন আছিলে, বা তেওঁ যদি কিবা ৱৰ্ক অৰ্ডাৰ বা কিবা এটা ইলিগেলি কৰিছে, সকলোখিনি কপি আপোনাৰ ওপৰলা অফিচাৰক পঠাব লাগে। কিবা টেণ্ডাৰ কল কৰিলে, কিবা ৱৰ্ক অৰ্ডাৰ দিলে, কপি ডিপাৰ্টমেণ্টেল হেডক পঠাব লাগে। তেওঁলোকে বস্তুটো নাচাই থৈ দিয়ে। গতিকে তেওঁলোকে যদি চাই যে এইটো কি প্ৰচিডিঅ'ৰ মতে হোৱা নাই, গতিকে ডেফিনেটলি তেওঁৰ ওপৰত এটা ডিপাৰ্টমেণ্টেল একশ্যন আহিব। কিন্তু সেই ওপৰৰখিনি মানে তেওঁ মনিটৰ কৰা নাই। ছুপাৰভাইজাৰী অফিচাৰে, যিজন অথৰিটি, কণ্ট্ৰলিং অথৰিটিয়ে তেওঁৰ কামবিলাক ভালকৈ মন কৰা নাই, বা মন কৰি ইচ্ছাকৃতভাৱে তেওঁক ৰেহাই দিছে। এনেকুৱা ধৰণৰ হ'ব পাৰে। নহ'লে এইখিনি ভুল কৰাৰ পিছত ডেফিনেটলি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। এটা গুৰুত্বপূৰ্ণ কথা, ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ
অধীনস্থ কথা, অধীনস্থ আয়ুস সঞ্চালকালয়ৰ কথা, তাতেই ঘটিছে এইবিলাক না ভূত না চুত কাণ্ড, অথচ চকু দিবলৈ কোনো নাই। এনেধৰণৰ ঘটনাবিলাক ঘটি আছে এইখন গুৱাহাটীত, এইখন অসমত। আমি পৰৱৰ্তী সময়ত আমি শইকীয়া ছাৰৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ দুৱৰী ছাৰৰ ওচৰলৈ, আৰু দুৱৰী ছাৰক মই এই কথা সুধিব বিচাৰিছোঁ, এনেধৰণৰ যি দুৰ্নীতিৰ কথা আমি পাতিবলৈ আৰম্ভ কৰিছোঁ, এনে বহু বিষয়া আছে যিসকল বিষয়াই কাকো কেৰেপ নকৰাকৈ নিজৰ কৰ্তব্য কৰি আছে, নিজৰ ডিউটি কৰি আছে। ইয়াত ৰাজনৈতিক ছত্ৰছায়া অধিক হাৰত আছে নেকি? দুৱৰী ছাৰে কি কয়? সুন্দৰ প্ৰশ্ন। আৰু শইকীয়াদেৱে ক'লে আমাৰ এখন কণ্ডাক্ট ৰুল আছে। হয়, কণ্ডাক্ট ৰুলত কি মিছকণ্ডাক্ট হ'ব পাৰে, তাত মিছকণ্ডাক্টবিলাক লি ডাউন কৰা নাই, ডিফাইন কৰা নাই। এনি ছাফিচিয়েণ্ট কজ হ'লে ডিচিপ্লিনাৰী প্ৰচিডিং ড্ৰ কৰিব পাৰে। সেইটো এটা ইমান লিবাৰেল, ইমান ষ্ট্ৰং পাৱাৰ দিয়া আছে। এতিয়া শইকীয়াদেৱে ক'লে যে যিজনে ট'ৰ পাৰফৰ্মেঞ্চ কৰিছে তেওঁক মনিটৰ কৰা নাই। মনিটৰ কৰিব লাগে। যদি মনিটৰ কৰাজনৰ যদি ছুপাৰভাইজাৰজনে যদি সেই প্ৰেক্টিছটো যদি ইণ্ডালজ হৈ আছে, তেতিয়া ডেফিনেটলি তেওঁ কৰাপশ্যনবোৰ তেনেকৈ হেৰি হৈ যায়, ইম্বাইব হৈ যায় যে তেওঁ কৰিছে, মই কৰিছোঁ, গতিকে মই কৰিবনো কি হ'ব। এতিয়া সেই মাছ বোলে মূৰৰ পৰা গেলে বুলি কয়। এতিয়া যিটো আমাৰ মুৰব্বীসকলে, বিষয়াসকলে, হেডসকলে মন্ত্ৰী অমলাই যেতিয়া কৰাপশ্যনত ইণ্ডালজ কৰে, তেতিয়া আৰু বাকী বলয়সকলে কি থাকিলে কওকচোন। গতিকে যিটো ছিষ্টেম, পলিটিকেল ছিষ্টেমটোতেই এসময়ত হোমেন গোহাঁই ছাৰে এটা হেৰি লিখিছিল, এখন মানে মিনিষ্টাৰ আৰু হেৰিবিলাকে এই LP স্কুলৰ শিক্ষক নিয়োগ কৰিব লাগিছিল। এতিয়া আমাৰ হোমেন গোহাঁই ছাৰে এটা হেৰি লিখিছিল, বোলে জিন ঘূৰি নাহিল, জিন আৰু ঘূৰি নাহিল। মানে জিনক যি বিচাৰে সকলোৱে, জিনে মানে ইমান উৎপাদক হৈ থাকে, যিটো বস্তু লাগে সেইটোৱে মানে জিনে তৎক্ষণাত হেৰি কৰি দিয়ে। তেতিয়া জিনটোক ক'লে, তই বোলে এনেকুৱা এজন প্ৰাইমেৰী স্কুলৰ শিক্ষক যি ঘোচ নিদিয়াকৈ চাকৰি পাইছে, জিন ঘূৰি নাই, জিন আৰু ঘূৰি নাহিল। কথাটো চাওক, এইটো এটা যদিও হাস্যব্যংগ কথা, কিন্তু ইমান ৰিলেভেণ্ট হৈ আছে আমাৰ ছ'চাইটিখনৰ লগত, যে এনেকুৱা এজন শিক্ষক লৈ আনে যিজনে ঘোচ নিদিয়াকৈ চাকৰি পাইছে। গতিকে ঘোচ আপুনি নেখাওঁ বুলি ক'ব পাৰে, ঘোচ নিদিওঁ বুলি কোৱাটো কিন্তু অতি। গতিকে আমাৰ বিধি বিধান আছে, বিধি বিধানটো যদি আমি নুবুজোঁ, বিধি বিধান যদি নামানো, বিধি বিধান যদি আমি তাৰ স্পিৰিটটো যদি আমি অনুভৱ নকৰোঁ, মনিটৰ কৰিব লাগিব, মনিটৰ যদি নকৰোঁ। এতিয়া সেই কথাটো হৈছে, মই সৰু এটা উদাহৰণ দিছোঁ, আমাৰ ডেম'ক্ৰেচি, আমাৰ ডেম'ক্ৰেচিৰ খুব ভাল ৰুল অফ দ্য পিপল, কিন্তু ৰুল অফ এটা কৈছে ৰুল অফ মেজৰিটি। ৰুল অফ মেজৰিটি যদি ফুল হয় তেতিয়াহ'লে গণ্ডগোলে থাকিল, হয় নহয়? এতিয়া ডেম'ক্ৰেচিৰ ডেভেলপমেণ্টৰ থিয়ৰিটো কনচেপ্টটো ডেভেলপ হৈছিলে ক'ত? গ্ৰীচত, এথেন্সত গ্ৰীচবিলাকে হেৰি কৰিছিলে। সেইটো 500 BC, 500 BC বিফ'ৰ খ্ৰীষ্টত এইটো কনচেপ্টটো ডেভেলপ হৈছিল। এতিয়া সেই বস্তুটো খাই নে পিন্ধা, এইটো আলু নে আপেল, এইটো মাটিৰ তলত লাগে নে গছৰ? আমাৰ ওপৰত লাগে। ভাৰতৰ মানুহে কি হৈছে, আমাৰ 1950 চনৰ পিছত ডেম'ক্ৰেচি কনচেপ্টটো আহিছে। গতিকে এই বস্তুৰ এতিয়া ডেম'ক্ৰেচি মানে কি? ৰুল অফ মেজৰিটি। আৰু আমাৰ যদি ডেম'ক্ৰেচি থাকিব, শিক্ষা লাগিব, মানুহ শিক্ষিত হ'ব লাগিব, স্বাস্থ্যৱান হ'ব লাগিব, আৰু কৃষি মানে খাদ্য হেৰি হ'ব লাগিব, পৰিপুষ্টি লাগিব, পুষ্টিকৰ খাদ্য লাগিব। তেতিয়া মানুহৰ যদি শিক্ষিত মানুহৰ চিন্তাধাৰা, আমাৰ ভাৰত মানুহৰ মানুহে থু ক'ত পেলাব লাগে নাজানে, জাবৰ ক'ত পেলাব নাজানে, শৌচ পেচাব ক'ত কৰিব লাগে নাজানে, আনকি নামটো পঢ়িব নাজানে কাৰণে চিম্বলিক কৰাই দিয়া যায়। এইখন মই সেইকাৰণে কৈছোঁ, স্পিৰিটটো বুজিব লাগিব। ডেম'ক্ৰেচি সেই যেতিয়া থিয়ৰিটো ডেভেলপ হৈছিলে, কনচেপ্টটো গ্ৰীচত, তেওঁলোকে কি মানসিকতাৰে সেই কনচেপ্টটো ডেভেলপ কৰিছিলে, আমাৰ সেইটো এপ্লাই কৰি দিছোঁ উইদাউট নয়িং দ্য থিং, ৰিয়েলাইজ দ্য থিং। গতিকে আমাৰ এতিয়া কি হৈছে, আমাৰ এটা এনেকুৱা এটা এডভান্টেজ হৈছে, এটা পলিটিকেল বাংলিং কৰিবলৈ, এইটো হেৰিয়ৰ এইটো। এতিয়া যদি আমাৰ হ'ল কি হ'ল, সৰহভাৱে অন্ধভক্ত, দলটোৰ কি চাইক'লজি, কিটো ফিলচফি সেইটোও নাজানে। গতিকে সেইকাৰণে কৈছোঁ, আমাৰ ৰুল আছে, ৰেগুলেশ্যন আছে, কিন্তু সেইবিলাক যদি ইমপ্লিমেণ্ট নহয়, তেতিয়াহ'লে দেয়াৰ ইজ ন' মিনিং অফ হেভিং that কাইণ্ড অফ ৰুল। গতিকে প্ৰপাৰ মনিটৰিং, প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন, প্ৰপাৰ ছুপাৰভিশ্যন, আৰু এটা মানসিকতা লাগিব, এটা মানসিক গঢ় কৰিব লাগিব যে আমি এখন সুন্দৰ, আমি দেশ গঢ় সুন্দৰ এজন আমি হিউমেন বিং হ'ব পাৰোঁ।
সেই সুন্দৰ এটা হিউমেন বিং হোৱাৰ যিটো স্পিৰিট, মই যদি ভাল মোৰ ল'ৰা ছোৱালীক কেতিয়াও মই বেয়া হ'বলৈ নিদিওঁ। এতিয়া আমাৰ এই কৰাপশ্যনে সেইটো ক'ত হয়, আৰম্ভটো ক'ত হয়? ঘৰত হয়। ল'ৰাই যেতিয়া দুষ্টামি কৰে, মাকে কয় ঐ দেউতাই খং কৰিব, তাৰমানে কি 50% এপৰ হ'লেই নহয়, সি এটা ওচৰ পালেই নহয়, বুজিলে? তাৰ সি তেতিয়া দেখিছে যে বাপেক মাকে কি কৰিছে, ওচৰ চুবুৰীয়াই কি কৰিছে, কেনেধৰণে তেওঁলোকৰ লাইফষ্টাইলটো গ্ৰ' কৰিছে। তেহঁতৰ হ'ব মন যায় নহয়, তেওঁলোকৰ হ'ব মন যায়। লগৰ মানুহ এতিয়া ধৰি লওক বহুতো এনে কৰাপশ্যনটো তেনেকৈ ভাই, আমুকৰ ঘৰত আমুকটো ল'লে, আমুক গাড়ীখনে ল'লে, আমুকৰ ঘৰত বোলে আমাৰ আগতেতো ফ্ৰিজ নাছিলেই, আমুক ঘৰত ফ্ৰিজ হ'লে, আমুক ঘৰত বোলে কম্পিউটাৰ, এই এনেকৈ যিটো এনেকৈ আমাৰ গৈ থাকে। যেতিয়া আমাৰ ধৰকচোন আমাৰ এটা টেণ্ডেঞ্চি, আমি যদি লিমিটেড টকা এটা পাওঁ তেতিয়া আমাৰ বাজেটখনো লিমিট হয়, কিন্তু আমাৰ টকাটো যদি বাঢ়ি যায় তেতিয়া আমি এইবাৰ আমি আমুকটো ক'ত হ'ব। এই তেনেকৈ মানে হোপছ ফল'জ হোপ, ডিজায়াৰ ফল'জ ডিজায়াৰ। এই এনেকৈ মই সেইকাৰণে কৈছোঁ প্ৰবৃত্তি, মানুহৰ প্ৰবৃত্তিটো যদি শুদ্ধ নহয়, যদি মানুহে অনেষ্টটো যদি নিজে অনেষ্ট হওঁ বুলি নাভাবে, মৰেল কাৰেজ যদি নাথাকে, যদি ছিষ্টেমৰ সোঁতৰ লগত যদি উটি ভাহি যায়, তেতিয়াহ'লে আৰু সেই ফেমিলি হৈ নাথাকে, সেই পৰিয়াল সেইখন দেশ হৈ নাথাকে। গতিকে এই দেশৰ ভৱিষ্যত, এতিয়া আমি যদি যিসকল দায়িত্ব ৰক্ষকে যদি ভক্ষক হয়, যি ল পালন কৰিব লগা হ'লে ল ভংগ কৰে, আইন ৰক্ষকে যদি আইন ভংগ কৰে, তেতিয়াহ'লে সেইখন দেশৰ ভৱিষ্যত, সেইখন দেশৰ উন্নতি প্ৰগতি কি হ'ব, সেইটো আৰু অনুমেয় নহয় জানো? হয়, গুৰুত্বপূৰ্ণ কথা কৈছে দুৱৰী ছাৰে। মই ছাৰৰ ওচৰলৈ পুনৰ আহিম, ছাৰৰ লগত কথা আৰু পাতিব লগা আছে আমাৰ। মই এতিয়া মুকুল শইকীয়া ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক একেধৰণেই মই সুধিব বিচাৰোঁ যে বিষয়াসকলে দুৰ্নীতি কৰিয়ে আছে, দুৰ্নীতি অতীততো কৰিছিলে, এতিয়াও কৰিছে, আৰু ভৱিষ্যতে কি কৰে সেই কথা আমি নাজানো, কিন্তু দুৰ্নীতিৰ শাস্তি কিয় নাপায় বিষয়াই, বা মানে কনভিকশ্যন যিটো আমি কওঁ, দুৰ্নীতিৰ শাস্তি দিয়াৰ ক্ষেত্ৰত বহু দীঘলীয়া প্ৰচেষ্টাবিলাক হয়। তাৰ কাৰণে দুৰ্নীতি কৰিবলৈ মানুহ বেছি আগবাঢ়ি যায় নেকি ছাৰৰ দৃষ্টিৰে? ছাৰে কি কয়? দুৰ্নীতি এটা হ'ল একচামে লাহে লাহে দুৰ্নীতি আৰম্ভ কৰে যিসকল চৰকাৰী বিষয়া। একচামৰ জন্মগত তেওঁলোকে দুৰ্নীতি কৰিম বুলি আহে, জন্মগতভাৱে। মই এটা সৰু সাধু এটা কম, সঁচা কথা নহয়। এজন চিপাহী আছিলে, চিপাহীজনে থানাত থাকিলে, থানাত আহিলে মানুহৰ পৰা মানে ধৰক যিখিনি কালমতা এৰেষ্ট কৰিলে তাৰ পকেটৰ পৰাও যদি 500 পালে তাৰে 200 টকা ল'লে। এই ধৰণৰ নানান ধৰণৰ দুৰ্নীতি আৰম্ভ কৰিলে। সোণৰ আঙুঠি এটা ল'লে, কাৰোবাক দম দি পইচা ল'লে। তাৰ কমপ্লেইন মানে সাংঘাতিক কমপ্লেইন। SP-য়ে তাক নি পেলাই আকৌ ট্ৰেফিকত দিলেগৈ, থানাৰ পৰা নি। ট্ৰেফিকতো সি আৰু সুবিধা পালে, গাড়ী চাড়ী ৰখাই পইচা পাতি খালে। তাক একদম গাঁৱত দিলেগৈ। গাঁৱতো সি মানে একো নহয়, গাঁৱৰ পৰা এই খেতি বাতি কৰে যে, আহোঁতে মানে সদায় চব্জি এক টোপোলা আনি চব্জি বেপাৰে আৰম্ভ কৰি দিলে। তাক লাষ্টত ক'লে যে তই এটা কাম কৰ, তই ব্ৰহ্মপুত্ৰৰ পাৰলৈ যা, নদী পাৰৰ থানা আছিলে, আৰু তাতে তই বহি পেলাই ঢৌ কিমানটা ঢৌ উঠে মোক গন্তি কৰি মোক কবি। সি তাকে ঢৌ গন্তি কৰিবলৈ তাক লগাই দিলে। তাতো তেতিয়া এখন নাও আহিলে, মাছমৰীয়া নাও আহিলে। মাছমৰীয়া নাওটো অহাৰ পিছতে সি মাতিলে, তই কিনাৰলা বোলে, তই মোৰ আজি পূৰা আইনৰ যিটো প্ৰচিডিঅ'ৰ তই মোৰ চেছ কৰি দিলি। SP চাহাবে মোক কৈছিলে কিমান ঢৌ আছে গন্তি কৰিবলৈ, তই এতিয়া ঢৌবোৰ ভাঙি দিলি, মই কেনেকৈ গন্তি কৰি, আচল হিচাপটো নহ'ব, কিবা এটা দি যা। গতিকে এইটো জন্মগতভাৱে বহুতখিনি থাকে। মই আগতেও ক'লোঁ, প্ৰতিটো বস্তুৱেই দুৰ্নীতি। আপোনাৰ ক্ষমতাৰ অপব্যৱহাৰ, এবিউজ অফ পাৱাৰ, এইটো এটা দুৰ্নীতি, ডাঙৰ দুৰ্নীতি। চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাটো এটা দুৰ্নীতি। সকলো পৰ্যায়তে দুৰ্নীতি আছে। আপুনি চৰকাৰী কামত যদি নেগলিজেঞ্চ কৰে, সেইটোও এটা দুৰ্নীতি। যদি আপুনি যেনেকৈ ধৰণে মন দিব লাগিছে তেনেকৈ দিয়া নাই। আৰু দুৰ্নীতিৰ বিৰুদ্ধে কেছবিলাক কিয় কনভিকশ্যন নহয়, এইটো বহুত কথা। এইটো মানে চাইণ্টিফিকভাৱে ইনভেষ্টিগেশ্যনটো পূৰাকৈ নহয়। এতিয়া ধৰক, যেতিয়া এটা মানুহ কৰাপশ্যন কেছত ধৰা হয়, যেতিয়া
ইয়াত আছে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন স্পেচিয়েলাইজ এজেঞ্চি আছে CMৰ যিটো কৰাপশ্যন ভিজিলেন্স চেল আছে তাত যিখিনি অফিচাৰ আছে এইখিনি ৱেল ট্ৰেইনড তেওঁলোকে তাত অলপ যিখিনি জনা শুনা মানুহ এইখিনি পটকৈ ভুল নকৰে কি কৰিব লাগে কি কৰিব নালাগে তদন্তৰ প্ৰক্ৰিয়াত প্ৰথম মানুহটো ধৰি কি কৰিব লাগে কি মেমো বনাব লাগে আকৌ কি ঘূৰি আহি পেলাই কি মেমো বনাব লাগে চিজাৰ কেনেকৈ কৰিব লাগে চাইণ্টিফিক এভিডেন্স কেনেকৈ কালেক্ট কৰিব লাগে এই সকলোখিনি জানিব লাগিব গতিকে জানিলে এটা মানুহৰ কনভিকশ্যন হোৱাত কোনো নাই কেতিয়াবা ডিষ্ট্ৰিক্ট লেভেলত ভাল অফিচাৰ থাকে কিন্তু সাধাৰণ কেতিয়াবা পটকৈ এজন অফিচাৰে কোনোবাই DC এজনে মাতিলে SP এজনে মাতিলে যায় আমুকে পইচা খাব ধৰিলোঁ তেওঁলোকে এই নীতি নিয়মখিনি সম্পূৰ্ণকৈ নাজানে বা ফ'ল' নকৰে সেইটো এটা কথা কনভিকশ্যন নোহোৱাৰ আৰু এজন মানুহে যদি মন দি কৰে আৰু দ্বিতীয় এটা কথা এজন মানুহ আমাৰ যিটো ট্ৰেন্সফাৰৰ হাৰ এজন ইনভেষ্টিগেটিং অফিচাৰ ইনস্পেক্টৰে তদন্ত কৰি আছে বা DSP তদন্ত কৰি আছে তদন্তৰ মাজ ভাগতে তেওঁ বদলি হৈ গ'ল তো পিছৰজনে আহি কি কৰিব পিছৰজনে আহি এই জলদি কেছটো কিবা কৰি লেঠা মাৰি আজৰি হ'ব লাগে আৰু মোৰ নামত কেছটো কমিব লাগে এইটো আঠা মাৰি মানে যেনে তেনে লেঠা মাৰিব লাগে গতিকে সি কিবা কিবি লিখি মেলি পঠাই দিলে কোৰ্টত বস্তুটো গ্ৰাণ্ট নহ'ল বস্তুটো এভিডেন্স নাই যিটো চেইন অফ এভিডেন্স কয় ইটোৰ লগত সিটো মিল সিটোৰ লগত সিটো মিল এতিয়া ইনভেষ্টিগেশ্যনৰ এটা মই আপোনাক কম কেনেকুৱা চাইণ্টিফিক এভিডেন্স কেনেকুৱা বস্তু হাজবেণ্ড টু ৱাইফ বিচনাত দুইজন শুই আছে আৰু হাজবেণ্ডে নিজৰ বিচনাৰ তলত এটা সদায় শুই থাকোঁতে ৰিভলভাৰ এটা লৈ শুৱে তাৰপিছত হাজবেণ্ডক ৰাতি গুলি লাগি মৰি গ'ল মানুহটো গুলি লাগি মৰিলে ফৰেনচিক লেবৰেটৰী ৰিপৰ্টো ক'লে যে মানে এক্সিডেণ্টেল ফায়াৰ বুলি ক'লে তাৰপিছত যেতিয়া অলপ হাই লেভেল যেতিয়া চাইণ্টিফিক এনকুৱাৰী হ'ল তেতিয়া প্ৰতিটো ক্ষেত্ৰতে সি ৰিভলভাৰটো ক'ত ৰাখিছিলে আৰু সেইটোৰ পৰা কিমান এংগুলত গুলিটো ওলালে তাৰ কপালত লাগিব পাৰে কিমান কি সকলোখিনি চালে গতিকে চাইণ্টিফিক ইনভেষ্টিগেশ্যনৰ বহুত ডাঙৰ কথা চাইণ্টিফিক ইনভেষ্টিগেশ্যন যদি ফ'ল' কৰে আৰু ঘটনাটো যদি সত্য হয় উপযুক্ত সাক্ষী প্ৰমাণ যদি হয় কেতিয়াবা কেতিয়াবা কি হয় সাক্ষীয়ে ৰিট্ৰিট কৰে বেক মাৰে তেওঁলোকে হয় হষ্টাইল হৈ যায় তেওঁলোকে আপুনি দুটা মানুহৰ সাক্ষী আপুনি যেতিয়া এটা মানুহ ধৰিলে ধৰক এটা অফিচত হাতে লোতে ধৰিলে পইচা চিজ কৰিলে চব কৰিলে দুজন মানুহ অফিচৰ মাতিলে ক'লে যে আপোনালোকে চহী কৰক সাক্ষী হিচাপত কোৰ্টত গৈ তেওঁলোকে ক'ব যে আমিতো বাহিৰতে আছিলোঁ আমি কি হৈছিলে দেখা নাছিলোঁ গম নাপাওঁ গতিকে এই বস্তুটোত কোৰ্টৰ ডাউট আহি যায় আৰু আইনত এটা কথা আছে হাজাৰটা দোষী বাচি যাওক কিন্তু এজনো নিৰ্দোষী মানুহ শাস্তি পাব নালাগে গতিকে এই বিভিন্ন কাৰণত এইবোৰ এটা দীঘলীয়া চেপ্টাৰ 10-15 মিনিটৰ এটা ঘটনাত ক'ব নোৱাৰি বহুতখিনি লেপছ আছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে শইকীয়া ছাৰে মই ছাৰক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটহে আমাৰ হাতত বাকী আছে মই শেষবাৰৰ কাৰণে দুৱৰী ছাৰৰ ওচৰলৈ আহিছোঁ আৰু দুৱৰী ছাৰক মই এই কথা সুধিব বিচাৰিছোঁ এই উত্তৰেই আপোনাৰ শেষৰটো উত্তৰ হ'ব আজিৰ অনুষ্ঠানত যে আমাৰ সমাজৰ মানুহে প্ৰত্যেক মুহূৰ্তত আমি প্ৰত্যক্ষ কৰি আছোঁ আমাৰ উচ্চপদস্থ বিষয়াসকলে দুৰ্নীতি কৰি আছে তাৰ বিৰুদ্ধে মাতোতা কোনো নাই চৰকাৰ পক্ষ বৰ্তমানলৈকে যি দেখা গৈছে নীৰৱ হৈ আছে এনে অৱস্থাত আমাৰ ৰাইজে আমাৰ বিষয়াৰ দুৰ্নীতি সদায় চাই থাকিব লাগিবনে আপোনাৰ মতে আপুনি কি কয় এতিয়া বাই এণ্ড লাৰ্জ আমাৰ সমাজখন এই দুৰ্নীতিৰ আগত মানে বুৰ গৈ আছে বুলি ক'ব পাৰি এতিয়া শইকীয়াদেৱে যিখিনি ক'লে যে বিজ্ঞানসন্মতভাৱে যিটো অনুসন্ধান হ'ব লাগে ৰিপৰ্টটো যেনেকৈ প্ৰস্তুত হ'ব লাগে সেই ধৰণে কৰিব পৰা মানুহ আমাৰ আছেনে
যিসকলৰ দায়িত্বত আছে আৰু বহুতো আমি শুনো যে কেছ ডায়েৰীটো প্ৰপাৰ নোহোৱাৰ কাৰণে তেওঁ জামিন পালে পেজ ডায়েৰী প্ৰপাৰ নোহোৱাৰ কাৰণে ইনভেষ্টিগেটিং ৰিপৰ্ট প্ৰপাৰ নোহোৱাৰ কাৰণে খালাচ পালে আৰু বহুত এনেকুৱা হয় প্ৰপাৰ এভিডেঞ্চৰ কাৰণে কি হয় আমাৰ এটা লগত হেৰি আছে বেনিফিট অফ ডাউট কেছ ইজ ট্ৰু বাট লেক অফ এভিডেঞ্চ গতিকে সেই বেনিফিট অফ ডাউটত আমাৰ বহুত তেনেকুৱা মানে দাগি অপৰাধীও এই লেক অফ এভিডেঞ্চ মানে বেনিফিট অফ ডাউটত তেওঁলোকে গুচি যায় আমাৰ এইটো লিগেল ছিষ্টেম আমাৰ জুডিচপ্ৰুডেঞ্চ লিগেল জুডিচপ্ৰুডেঞ্চ এতিয়া সেইখিনি আমি প্ৰপাৰলি ট্ৰেইন কৰিব লাগিব যিখিনি মানুহ এইটো ইনভেষ্টিগেটে হোৱাট ইজ দ্য ৱে অফ ইনভেষ্টিগেশ্যন হোৱাট টু ডু ইন ইনভেষ্টিগেশ্যন হোৱাট ইজ দ্য প্ৰচিডিউৰ ফৰ ইনভেষ্টিগেশ্যন আৰু সেই প্ৰচিডিউৰ ইনভেষ্টিগেশ্যন তেওঁৰ ইণ্টিগ্ৰিটি কি দেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং যদি ইনভেষ্টিং অফিচাৰে ইণ্টিগ্ৰিটি যদি নিজৰ ইণ্টিগ্ৰিটি নাথাকে তাতে তেওঁ কম্প্ৰমাইজ কৰি লয় তাতে কোপটো ৰাখি যায় তাতেই মানে বাৰ্গেন হৈ যায় তুমি বস্তুটো এনেকৈ লিখিবা কলমটো অলপ ঘূৰাই দিবাচোন ওপৰৰ ফালৰ পৰা কাৰোবাৰ আধা আহিব চাবা দে এইটো মোৰ কেছ চাবা দে এই কেছটো অকণমান চাবা এইখিনি ফোনাফোনি হৈ থাকে তেতিয়া কলমহে আৰু কলমটো সিফালে যাব কওঁতে কলমটোৱে চাব কি লিখিছে কি লিখিব লাগিছিল কি হৈছিল প্ৰপাৰ যদি সেই বস্তুত কোৰ্টলৈ নাযায় কোৰ্টত যদি সেই পিকচাৰাইজ কৰিব নোৱাৰে কোৰ্টেতো আৰু অন্ধভাৱে তেওঁ হেৰি নকৰে কোৰ্টে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চাব প্ৰজ এণ্ড কন চাব কি ক'ত হৈছিলে কি ঘটিছিলে কোনে ক'লে কি পৰিস্থিতিত কোন আছিলে সাক্ষী বাদী তথ্য পাতি সকলোবিলাক নিৰ্ণয় কৰাৰ পিছতে কোৰ্টে সিদ্ধান্তলৈ আহিব জুডিচিয়েল দিছ ইজ আমাৰ জুডিচিয়েল ছিষ্টেম গতিকে সেইখিনি যিটো ছাপৰ্ট ছিষ্টেম সেই ছাপৰ্ট ছিষ্টেমটো যদি প্ৰপাৰলি কৰিব নোৱাৰে এতিয়া সেই তাতেই ভেজালটো তাতেই কাৰণ আমাৰ যিটো দেখিছোঁ আমাৰ যিটো পলিটিকেল ছিষ্টেম এতিয়া আমাৰ যিসকল শাসক যাক আমি শাসক মন্ত্ৰী বিধায়ক বুলি কওঁ দেশৰ যি আছে সেইসকল আমাৰ কোন কোৱালিটিৰ মানুহ সৰভাগ মাফিয়া সৰভাগ দালিল সৰভাগ আনএডুকেটেড আৰু বহুতবোৰ কোৰ্টত কেছ হাজতত থাকোঁতে জেইলত থাকোঁতেই MLA মিনিষ্টাৰ হ'ব পাৰে আৰু সেইসকলৰ পৰা আপুনি কি আশা কৰিব কওক যিসকল কৰাপ্টেড মানুহবিলাকে যিটো কৰাপশ্যনত থাকে তেতিয়াহ'লে আৰু কি হয় এতিয়া এইবোৰ কথা ক'বলৈ বেয়া হয় যদিও আমাৰ ভাৰতীয় সমাজে এজন 8-9লৈকে পঢ়া আণ্ডাৰ মেট্ৰিক এজন IAS অফিচাৰে কাম কৰিবলগীয়া হয় ডিৰেকশ্যনত দিয়ে আৰু ডিৰেকশ্যন ফ'ল' নকৰিলে তেওঁ কোৱালিটি যিয়ে নহওক কাৰণ ই যি ইলেক্টেড পিপুল না পিপুল ৰিপ্ৰেজেণ্টেটিভ তেওঁৰ মৰ্যাদাটো বেলেগ হয় তেতিয়া তেওঁ কোৱালিফিকেশ্যন আৰু এইখিনি কথা নাহে যেতিয়া তেওঁ পাব্লিকলি ৰিপ্ৰেজেণ্টেটিভ হৈ যায় তেওঁৰ মৰ্যাদাটো ষ্টেটাছটো বাঢ়ি যায় আৰু সেইজন মানুহৰ ডাইৰেকশ্যনত এজন কোৱালিফাইড মানুহ এডুকেটেড মানুহ লাৰ্ণ তেওঁ ভাবে IAS ACS পাইছে মই ভাল ছাৰ্ভিচ দিম ভাল হেৰি কৰিম মই দেশৰ কাৰণে কাম কৰিম মই সমাজৰ কাৰণে কাম কৰিম যদি সেইজনে যদি ৰং ডাইৰেকশ্যনত কাম কৰিবলৈ তেতিয়া তেওঁলোকে কি কয় এটা বিটাৰ মাইণ্ড লৈ মানে এটা বাৰ্ণিং লৈ হাৰ্ট এখন লৈ মানে কাম কৰিবলগীয়া হয় মানে কম্পালচন আমাৰ যিটো কম্পালচন তেওঁলোক বাধ্যত পৰি এইটো নকৰিলে তোমাৰ ট্ৰেন্সফাৰ হ'ব নকৰিলে তোমাৰ ডিম'শ্যন হ'ব এইটো নকৰিলে কাৰণ তাত এছিয়াৰ ভাল লাগিব 5 বছৰ যদি আউটষ্টেণ্ডিং নাথাকে তেতিয়া প্ৰমোশ্যন নাপায় ACSৰ IAS পাবলৈ 5 বছৰ আউটষ্টেণ্ডিং হ'ব লাগিব আউটষ্টেণ্ডিং লিখাবলৈ যাওঁতেই এই কথাটো তেনেকুৱা ধৰণৰ এইবোৰ বহুত মানে ভিতৰুৱা কথা এইবোৰ গতিকে এনেকুৱা ধৰণৰ বহু কথাই আছে মই কৈছোঁ কৰাপশ্যন এই জগতখন মই কৈছোঁ সাগৰ এখন মহাসাগৰ আৰু আমি সকলো ইয়াৰ অংশীদাৰ বাই এণ্ড লাৰ্জ মই কৈছোঁ না আপুনি ঘোচ নিদিওঁ বুলি ক'ব পাৰে নাখাওঁ বুলি ক'ব পাৰে নিদিওঁ বুলি ক'ব পাৰে আপোনাৰ কাম নহ'ব কাৰণ এনেকুৱাই জটিল এনেকুৱাই কামাঞ্চৰ এনেকুৱাই দীঘলীয়া এনেকুৱাই লোভীয়া একেবাৰে বহি আছে খাওঁ আনকি পিয়নটোৰ পৰা একেবাৰে চুটি ছিষ্টেমটোকে পিয়নটোৱে ফাইলটো নিবলৈও তেওঁ ভাবিছে এইটো নিলেহে তেওঁৰ কামটো হ'ব গতিকে সেই এডভান্টেজ আনডিউ এডভান্টেজ কৰি এইবিলাকেই হ'ল মানে কৰাপশ্যনৰ কাৰণ আৰু যে আমি দুৰ্নীতি কিয় দূৰ হোৱা নাই সেইটো অদূৰ ভৱিষ্যতো যদি দূৰ হ'ব এতিয়াও মানে এই সুদূৰ পৰাহাত এইটো আমি আশা কৰিব পাৰোঁ কিন্তু এইটো সম্ভৱ কৰি তুলিবলৈ হ'লে এটা সমাজত এটা চেঞ্জ আহিব লাগিব জাগৰণ আহিব লাগিব এতিয়া ধৰি লওক আমাৰ এইটো যৌতুক সমস্যা যদি যৌতুক নলওঁ আৰু যৌতুক নিদিওঁ বুলি কয় তেতিয়াতো যৌতুক সমস্যাটো নাথাকে এতিয়া ঘোচ নিদিওঁ ঘোচ নাখাওঁ তেতিয়াহ'লেতো তাতে মেটাৰ ৰেঞ্জ দেৰ গতিকে সেই পৰ্যায়টো এটা সামাজিক জাগৰণ নৈতিক চেঞ্জ এটা আনিব লাগিব নৈতিক শিক্ষা মই সেইকাৰণে কৈছোঁ শিক্ষা আমাৰ শিক্ষাটো আজিকালি যিটো নৈতিক আগৰ আমি যিটো আমাৰ নৈতিক শিক্ষাৰ যিটো আমাৰ থল আছিলে
সেই শিক্ষাটোতো তাৰ পৰা আমি আঁতৰি আহিলোঁ। আহিছোঁ এটা মেকানিকেল এটা আমি জগতখনলৈ গৈ আহিছোঁ। আৰু এতিয়াতো AI হৈছে, AIটো আপোনাক জগতখনৰ ক'লৈ লৈ যাব, আৰু তাত এতিয়া মৰম চেনেহ শ্ৰদ্ধা প্ৰেম প্ৰীতি AI কনচিডাৰ নকৰে এইবিলাক, বুজিছে নাই? হাঁহি কান্দোন এইবিলাক AI কাৰণে নহয়, AI হ'ল এটা আৱেগ অনুভূতিৰ কোনো কথা এইটো হ'ল মেকানিকেল জগতখনৰ ফালে লৈ গৈ যাব। আমি কোনফালে ধাৱমান হৈছোঁ। গতিকে এই কথাটো মই এই আলোচনাটো প্ৰায় মই আপিল দিব বিচাৰিছোঁ। গতিকে এই চেঞ্জটো আনিবলৈ হ'লে মানে তাৰমানে এণ্ড হ'ব লাগিবতো। কৰাপশ্যন কিয় হ'ল, কিয় হোৱা নাই, কেনেকৈ হ'বগৈ, সেই কথাটো আমি এটা অলপ মানে ব্ৰেইন ষ্টৰ্মিং এটা ছেশ্যন কৰিব লাগিব। সকলোৱে এনলাইটেন পাৰ্চনবিলাকে আগবাঢ়ি আহিব লাগিব। আজিকালি আমাৰ যিবিলাক বুদ্ধিজীৱী কৰে সেইবিলাক একেলগে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি থাকে। এই মানে এই জঞ্জালময় জগতখনৰ পৰা তেওঁলোকে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি নীৰৱ ডিষ্টেঞ্চ মেইনটেইন কৰি থাকে। সেইসকল আগুৱাই আহিব লাগিব, যি ইণ্টেলেকচুৱেলসকল আগুৱাই আহিব লাগিব। সমাজখনে বিচাৰিব লাগিব, হয় আজি নতুন জেনেৰেশ্যনে যদি কয় আমি কিয় ঘোষ দিম, কিয় দুৰ্নীতি কৰিম, নতুন জেনেৰেশ্যন নতুন চামজনী এনেকৈ ওলাই আহকচোন, তেতিয়া কাইলৈ আমি এটা পৰিৱৰ্তন দেখিম। এনি ফেজ মাইনাৰ একেদিনাই এইটো ইৰেডিকেট কৰিব নোৱাৰি। ইৰেডিকেশ্যন কৰাপশ্যন ইজ এ ভেৰি হাৰ্ড টাস্ক, মানে এইটো নেক্সট টু ইম্পচিবল বুলি ক'ব পাৰি। এটা গুৰুত্বপূৰ্ণ কথা। মই ভৱেন দুৱৰী ছাৰক ধন্যবাদ জনাইছোঁ, একে সময়তে মই মুকুল শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ। দুয়োগৰাকী অতিথিয়ে বহুখিনি তথ্য বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি আলোচনা কৰিলোঁ। এনেধৰণৰ অন্যান্য আলোচনা আৰু অন্যান্য অনুষ্ঠানৰ বাবে আপোনালোকে চাই থাকিব NE Bharat 24। এতিয়া এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব, ধন্যবাদ।